আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 3.3 কুৱেশ্যন নং 3 ৰ পৰা 12 লৈকে অংকখিনি একেবাৰে সহজ নিয়মত কৰাম। ইয়াৰ আগৰ ক্লাছত 1 আৰু 2 কৰাইছিলো। আগৰ ভিডিঅ'টো যদি তোমালোকে চাব বিচাৰা আজিৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চেক কৰিব পাৰা। তোমালোকে প্লেলিষ্ট আছে এটা ক্লাছ 10 মেথছ বুলি তাতে পাই যাবা। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো গাইড কৰিম যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰা। তো তোমালোকে আজিৰ ক্লাছটো প্ৰথমৰ পৰা শেষলৈ চোৱা। তো 3 নম্বৰ কুৱেশ্যন আমাক কি কৈছে চোৱা, যে এ আৰু বিৰ মাহেকীয়া উপাৰ্জনৰ অনুপাত 9:7 আৰু সিহঁতৰ মাহেকীয়া খৰচৰ অনুপাত 4:3। যদি প্ৰতিগৰাকীয়ে মাহেকত 1600 টকা কি কৰে সঞ্চয় কৰে, প্ৰতিগৰাকীয়ে মাহেকীয়া উপাৰ্জন নিৰ্ণয় কৰা। চ' এতিয়া চোৱা, আমাক যিহেতু এ আৰু বি দুজন মানুহৰ কথা কৈছে আৰু তেওঁলোকৰ কি মাহেকীয়া উপাৰ্জনৰ অনুপাত আমাক কৈছে 9:7। গতিকে যেতিয়াই তোমাৰ অনুপাতত দিয়া থাকিব বস্তুখিনি আমি কি কৰি ল'ম, যে ভাঙি ল'ম। তাৰপিছত আমাক কৈছে যে মাহেকীয়া খৰচৰ অনুপাত 4:3। প্ৰতিগৰাকীয়ে মাহেকত কিমান টকা সঞ্চয় কৰে, যে 1600 টকা সঞ্চয় কৰে বুলি কৈছে। মানে এ আৰু বি এ মাহেকত কিমান টকা সঞ্চয় কৰে, মুঠতে 1600 টকা। এতিয়া সঞ্চয়টো আমি কেনেকে কৰিম চোৱা, সঞ্চয়ৰ সূত্ৰ হ'ল যে তুমি কিমান টকা সঞ্চয় মানে কি, তুমি কিমান টকা অতিৰিক্তভাৱে তুমি জমা কৰি আছা। এতিয়া তুমি জমা কৰি আছা, সেইটো কেনেকে উলিয়াবা, যে তুমি কিমান টকা উপাৰ্জন কৰা আৰু কিমান টকা তুমি খৰচ কৰা। উপাৰ্জনৰ পৰা যদি খৰচ তুমি মাইনাছ কৰি দিয়া, তোমাৰ কিমান টকা ৰাহি হ'ব, হাতত কিমান টকা থাকিব বা জমা থবা, সেইটো ওলাব, হয় নহয়? গতিকে আমি সেইমতে কি কৰিম, সঞ্চয়ৰ পইচাটো উলিয়াই ল'ম। সঞ্চয়ৰ পইচা উলিওৱাৰ পিছত আমাক যিটো প্ৰশ্নমতে দিয়া আছে, আমি সেই প্ৰশ্নমতে এই আয়ৰ পৰা কি কৰিম, ব্যয়টো কি কৰি দিম, মাইনাছ কৰি দিম, বা খৰচৰ অনুপাতটো আমি কি কৰি দিম, মাইনাছ কৰি দিম, যে 1600 টকা। এনেকে আমি এক্স আৰু ৱাইৰ মান উলিয়াই আমি কি কৰিব পাৰিম, যে উপাৰ্জনৰ মাহেকীয়া উপাৰ্জন আমি কি কৰিব পাৰিম, নিৰ্ণয় কৰিব পাৰিম। তো চোৱা, তোমালোকে প্ৰথমেই লিখিবা যে ধৰো এৰ মাহেকীয়া উপাৰ্জন। ধৰো এৰ মাহেকীয়া উপাৰ্জন। আমি এর মাহেকীয়া উপাৰ্জন কি বুলি ধৰি ল'ম, যে ধৰো মাহেকীয়া উপাৰ্জন এটা ধৰি ল'ম যে 9x টকা, ঠিক আছে। আৰু বিৰ মাহেকীয়া উপাৰ্জন, যেহেতু এটা দুজন মানুহৰ কথা কৈছে, যে এ আৰু বি, গতিকে বিৰ মাহেকীয়া উপাৰ্জন কিমান হ'ব, যে 7x টকা। মানে আমি দুয়োটাই কি কৰিলো, যিহেতু অনুপাতত আছে আমি এইটো ভাঙি দিলো, ঠিক আছে। আকৌ এতিয়া কৈছে এ আৰু বিৰ খৰচৰ অনুপাত, গতিকে লিখিবা যে এৰ কি কৰিবা, এৰ খৰচৰ অনুপাত, এৰ মাহেকীয়া খৰচ কিমান, যে 4x টকা। কি টকা, 4y, এইটো y বুলি ধৰিবা, যে 4y টকা। আৰু তাৰপিছত বিৰ খৰচৰ অনুপাত, বিৰ মাহেকীয়া খৰচ কিমান হ'ব, যে 3y টকা। ওকে, এইখিনিলৈকে বুজি পাইছা? চ' এতিয়া আমাক প্ৰশ্নমতে কি কৈছে, আমাক কি কৈছে, যে যদি প্ৰতিগৰাকীয়ে মাহেকত 1600 টকা কি কৰে, সঞ্চয় কৰে। এতিয়া সঞ্চয়ৰ সূত্ৰটো তুমি জানিব লাগিব, যে সঞ্চয় মানে তুমি কিমান টকা তোমাৰ হাতত অতিৰিক্তভাৱে থাকে। সঞ্চয় মানে কি, তুমি কিমান টকা উপাৰ্জন কৰিছা, সেই উপাৰ্জনৰ পৰা কি কৰিবা, খৰচটো মাইনাছ কৰিবা। তেতিয়া আমি কি পাই যাম, সঞ্চয় পাই যাম, ঠিক আছে। তো এতিয়া চোৱা, এতিয়া আমাক প্ৰশ্নটোত কি কৈছে চোৱা, প্ৰশ্নটোত আমাক যিহেতু কৈছে যে এ আৰু বিৰ মাহেকীয়া উপাৰ্জনৰ অনুপাত 9:7 আৰু সিহঁতৰ মাহেকীয়া খৰচৰ অনুপাত 4:3। এতিয়া আমি 1600 টকা সঞ্চয় কৰে যিহেতু, চ' আমি ইয়াৰ ক্ষেত্ৰত প্ৰথমতে কৰিম, যে প্ৰশ্নমতে চোৱা, প্ৰশ্নমতে কি কৰে, যে আমি যদি সঞ্চয়ৰ ক্ষেত্ৰত ওলাব খোজো, প্ৰথমতে ইয়াৰ ক্ষেত্ৰত গতিকে কি হ'ব, 9x, কি হ'ব 9x। এ মানুহজনে কি কৰে, উপাৰ্জন কিমান কৰে, 9x, আৰু খৰচ কিমান কৰে এ মানুহজনে, 4y। গতিকে 9x - 4y ইকুৱেল টু কি, সঞ্চয় কিমান কৰে, সঞ্চয় কৰে কিমান, 1600 টকা। দুয়োজনে যিহেতু 1600 টকা সঞ্চয় কৰে, গতিকে 1600 পাতিম, ঠিক আছে। এই সূত্ৰটো আমি এইটো ফাৰ্ষ্ট লিখিলো যেনিবা, আৰু এইটো সিফালে লিখিলো, একে কথাই, হয় নে নহয়? গতিকে এইটো আমি দিম 1 নম্বৰ সমীকৰণ বুলি, ঠিক আছে। নেক্সট 2 নম্বৰ, বি মানুহজনে কিমান উপাৰ্জন কৰে, যে 7x। তাৰপিছত বি মানুহজনে কিমান টকা খৰচ কৰে, 3y, গতিকে 7x - 3y ইকুৱেল টু কিমান, 1600 টকাই। এইটো আমি দিম 2 নম্বৰ সমীকৰণ বুলি, ঠিক আছে। এতিয়া আমি কি কৰি দিম, সমীকৰণ 1 পৰা সমীকৰণ 2 টো কি কৰি দিম, মাইনাছ কৰি দিম। চোৱা, চ' মাইনাছ কৰি দিলে কি হ'ব, যে সমীকৰণ 2 ৰ পৰা সমীকৰণ 1 বিয়োগ কৰি, আমি বিয়োগ কৰি কি পাম,
যে 2 নম্বৰ সমীকৰণৰ বাওহাতে কি আছে যে 7x - 3y তাৰপিছত বাওহাতে হিটু কি আছে 1 নম্বৰটো যে -9x - 4y এটো ব্ৰেকেটত দি দিবা ইকুয়াল টু কিমান 1600 মাইনাস ইফালেও কিমান 1600 ঠিক আছে তো এই দুটো আমি মাইনাস কৰিম ফার্স্ট আমি কি কৰিম ব্ৰেকেটটো উঠাই ল'ব লাগিব ন গতিকে কিমান হ'ব 7x - 3y - 9x মানে প্লাস 4y ইকুয়াল টু কিমান হ'ব 0 হ'ব ইকুয়াল টু কিমান 0 ওকে সো এতিয়া চোৱা যে 7x আৰু ইফালে কি আছে মাইনাসৰ 9x কি কিমান হ'ব প্লাস আৰু মাইনাস ডাঙৰ চিন মাইনাস 9x ৰ পৰা 7x গলে কিমান থাকিব 2x তাতে ইয়াতে কি থাকিব প্লাস y ইকুয়াল টু কিমান 0 অৰ্থাৎ -2x + y ইকুয়াল টু 0 এতিয়া চোৱা ইফালৰ মাইনাসৰ 2x ইফালে গলে কি হ'ব প্লাসৰ 2x হ'ব অৰ্থাৎ y ইকুয়াল টু কি 2x এতিয়া আমি এই y ৰ মানটো কি কৰিম যিকোনো সমীকৰণত বহুৱাই আমি x ৰ মানটো পাই যাম হয় নে নহয় গতিকে আমি 1 নম্বৰ বা 2 নম্বৰ তুমি যিকোনো সমীকৰণত y ৰ মানটো বহুৱাই তুমি x ৰ মানটো পাই যাবা গতিকে 1 নম্বৰ সমীকৰণত আমি y ৰ মান বহুৱাই পাও চোৱা যে সমীকৰণ 1 ত y ৰ মান বহুৱাই পাও y ৰ মান বহুৱাই পাও যে সমীকৰণ 1 কি আছে যে 9x গতিকে 9x - 4y গতিকে y ৰ ঠাইত মই কি বহাম যে 2x যে 2x ইকুয়াল টু কিমান 1600 সো এতিয়া ব্ৰেকেটটো উঠাই দিয়া যে 9x - 4 2 যা 4 দুগুণ কিমান 8 তাৰপিছত মাইনাস তাৰপিছত x2 আহি যাব ইকুয়াল টু কিমান 1600 ওকে সো এতিয়া চোৱা 9x - 8x 9x ৰ পৰা 8x গলে কিমান থাকিব এটা x থাকিব গতিকে x ৰ মান কিমান পাই গৈছো আমি 1600 পাই গৈছো ঠিক আছে সো 1600 পাই গৈছো মানে এতিয়া আমি কি কৰিব পাৰিম x ৰ y ৰ মানটো আৰামসে উলিয়াব পাৰিম হয় নহয় যে এতেকে y ৰ মান কিমান হ'ব যে 2x 2 * x ৰ মান কিমান পাইছো 1600 হয় নহয় গতিকে 16 দুগুণ কিমান 32 আৰু লগত 0 দুটা অৰ্থাৎ 3200 আমি y ৰ মান পাই যাম y ৰ মান এতে দৰকাৰ নাই তথাপি মই তোমালোকক উলিয়াই দেখুৱাই দিছো এতিয়া আমাক কোৱেশ্চনটোত কি কৈছিলে আমাক কোৱেশ্চনটোত কৈছিলে যে প্ৰতিগৰাকীয়ে মাহেকত প্ৰতিগৰাকীৰ মাহৰ কি উপাৰ্জন নিৰ্ণয় কৰিব দিছে গতিকে ইয়াৰ মাহেকৰ উপাৰ্জন কিমান আমি ধৰিছিলো 9x গতিকে ইয়াতে লিখিবা যে এতেকে এৰ মাহেকত উপাৰ্জন এর মাহেকৰ উপাৰ্জন আমি কিমান ধৰিছিলো 9x গতিকে 9 * x ৰ মান কিমান আমি পাইছো 1600 গতিকে 16 ৰ লগত 9 পূৰণ কৰা আৰু লগত পিছত 0 দুটা বহুৱাই দিবা চোৱা 6 × 9 = 54 4 7 ৰ 5 হয়নে তাৰ পিছত 9 × 9 9 ৰ 5 কিমান 14 গতিকে 14 আৰু লগত 0 দুটা গতিকে 14400 টকা মাহত কি কৰে ইনকাম কৰে আকৌ আমি কি কৰিব লাগিব বিৰ উলিয়াব লাগিব হয় নহয় বিৰ কিমান আছে 7x গতিকে লিখা আছে বিৰ মাহেকত উপাৰ্জন কিমান আছে 7x গতিকে 7 * x ৰ মান কিমান পাইছো আমি 1600 অৰ্থাৎ এতিয়া 16 ৰ লগত 7 পূৰণ কৰি লগত 0 দুটা দি দিবা চোৱা যে 7 * 4 = 42 ৰ 2 7 ৰ 4 7 * 1 = 7 তাৰপিছত 7 * 4 = 11 আৰু লগত 0 দুটা অৰ্থাৎ 11200 টকা বিয়ে কি কৰে উপাৰ্জন কৰে আৰু এইটো হল আমাৰ এনসার ঠিক আছে আশা কৰো তোমালোকে বুজি পাইছা এতিয়া চোৱা 4 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে এটা শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কিছুমান শাৰীত থিয় কৰোৱা হ'ল যদি এটা শাৰীত 3 গৰাকী শিক্ষাৰ্থী অতিৰিক্ত হয় তেন্তে শাৰীৰ সংখ্যা 1 কম হয় কি কৈছে যে এটা শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কিছুমান শাৰীত থিয় কৰোৱা হয় কিছুমান লাইন পাতি কি কৰা হয় থিয় কৰোৱা হয় যদি এটা শাৰীত 3 গৰাকী শিক্ষাৰ্থী কি হয় অতিৰিক্ত মানে বেছি হয় তেন্তে শাৰীৰ সংখ্যা কিমান কমে এটা কমি যায় মানে ধৰা 4টা লাইন আছে 4টা লাইনত কি কৰিছে এটা লাইনত যদি 3জন বেছিকে থিয় কৰোৱা হয় তেতিয়া কি হৈছে এটা লাইন কমি যায় কৈছে যদি এটা শাৰীত 3 গৰাকী শিক্ষাৰ্থী কম হয় তেন্তে শাৰীৰ সংখ্যা 2 বেছি হয় মানে 3জনকে যদি ষ্টুডেন্ট দি দিয়া হয় তেতিয়া এটা শাৰী কমি যায় আৰু যদি দুজনকে বেছি দি দিয়া হয় ষ্টুডেন্টস তেন্তে শাৰীৰ সংখ্যা কি হয় আৰু দুটা বাঢ়ি যায় তেন্তে শ্ৰেণীটোত থকা শিক্ষাৰ্থীৰ সংখ্যা অৰ্থাৎ ষ্টুডেন্টস কিমান আছিল সেইটো আমাক উলিয়াব দিছে অৰ্থাৎ সেই নিৰ্দিষ্ট ক্লাছটোত কিমানজন ষ্টুডেন্টস আছিল তো যেহেতু আমাক ইয়াতে নিৰ্দিষ্ট কৰি ষ্টুডেন্টসৰ সংখ্যা দিয়া নাই গতিকে আমি কি কৰিম ফাৰ্স্ট শিক্ষাৰ্থীৰ সংখ্যা আমি ধৰি লম যে x আৰু y ঠিক আছে প্ৰতিটো শাৰীত থকা শিক্ষাৰ্থীৰ সংখ্যা আমি x আৰু শাৰীৰ সংখ্যা
শিক্ষাৰ্থীৰ সংখ্যা আমি ফাৰ্ষ্ট x ধৰিম আৰু শাৰীৰ সংখ্যা আমি কিমান ধৰিম y ধৰিম। তাৰপিছত আমাক যিখিনি কথা কৈছে যে 3 গৰাকী শিক্ষাৰ্থী অতিৰিক্ত হয়, অৰ্থাৎ 3 গৰাকী শিক্ষাৰ্থী যদি বাঢ়ে অৰ্থাৎ আমি x + 3 দিম, x + 3 তাৰপিছত শাৰীৰ সংখ্যা কিমান কমে 1 কমে, গতিকে আমি x + 3 * y - 1 দিম ইকুৱেল টু কি দিম যে শিক্ষাৰ্থীৰ সংখ্যা ইনটু শাৰীৰ সংখ্যা। আমি সেই দুটাৰে কি কৰি দিম, এনেকে আমি শৰ্তমতে আমি অংকখিনি কৰি যাম, চাবা আমি এনসাৰ পাই যাম। তো চোৱা আমি ইয়াতে ধৰি লম যে ধৰো প্ৰতিটো শাৰীত থকা শিক্ষাৰ্থীৰ সংখ্যা x জন আৰু আমি ধৰি লম যে শাৰীৰ সংখ্যা, আমাক ইয়াতে দৰকাৰ হ'ব যে শাৰীৰ সংখ্যা আমি কি বুলি ধৰি লম যে y টা শাৰীৰ সংখ্যা। গতিকে এইখিনিৰ পৰা কোৱাচোন যে মুঠ শিক্ষাৰ্থী কিমান হ'ব, চোৱা যে মুঠ শিক্ষাৰ্থী কিমান হ'ব, আমি মুঠ ষ্টুডেন্টছ অৰ্থাৎ শিক্ষাৰ্থীৰ লগত আমি কি কৰিম শাৰীৰ সংখ্যাটো পূৰণ কৰি দিম, তেতিয়া আমি কি পাই যাম মুঠ ষ্টুডেন্টছ পাই যাম, হয় নহয়। আমি ধৰি লৈছো যে শিক্ষাৰ্থী ইমানজন ষ্টুডেন্টছে এই লাইনটোত থিয় হ'ব পাৰে হা, আৰু শাৰীৰ সংখ্যা ইমানটা আমি ধৰি লৈছো। এতিয়া আমি শাৰীৰ সংখ্যা আৰু ষ্টুডেন্টছৰ সংখ্যা যদি আমি কি কৰি দিওঁ পূৰণ কৰি দিওঁ, আমি মুঠ শিক্ষাৰ্থীৰ সংখ্যা পাম নে নাই, পাই যাম। গতিকে মুঠ শিক্ষাৰ্থীৰ সংখ্যা আমি কিমান পালো xy। এতিয়া প্ৰশ্নৰ চৰ্তমতে আমি কৰি যাম, চোৱা যে প্ৰশ্নৰ প্ৰথম চৰ্তমতে চোৱা যে প্ৰথম চৰ্তমতে ইয়াতে যিহেতু আমাক দুটা চৰ্ত দিয়া আছে, চোৱাচোন প্ৰথম চৰ্তমতে আমাক কি কৈছে, যদি এটা শাৰীত 3 গৰাকী শিক্ষাৰ্থী অতিৰিক্ত হয় তেন্তে শাৰীৰ সংখ্যা কিমান কমে বুলি কৈছে, 1 কম হ'ব বুলি কৈছে। সো এটা শাৰীত 3 গৰাকী শিক্ষাৰ্থী অতিৰিক্ত অৰ্থাৎ কি হ'ব যে আমি কি শিক্ষাৰ্থীৰ সংখ্যা x বুলি ধৰিছিলো, 3 জন বেছি হ'ব, মানে শিক্ষাৰ্থীৰ সংখ্যা ঠিকই আছে যে ইমানজন শিক্ষাৰ্থী থিয় হৈছে, কিন্তু তাতকে কিমানজন বেছি হৈছে 3 জন বেছি হৈছে, গতিকে আমি কি বুলি ধৰিলো যে x + 3 অৰ্থাৎ প্ৰথম চৰ্তমতে যদি এটা শাৰীত 3 গৰাকী শিক্ষাৰ্থী অতিৰিক্ত মানে বাঢ়িছে তেন্তে শাৰীৰ সংখ্যা 1 কম হয়। শাৰীৰ সংখ্যা মানে কি ধৰিছিলো y, কিমান কমি যায় যে এটা কমি যায়, আৰু এই আটাইখিনি কি যে xy মানে মুঠ শিক্ষাৰ্থীৰ সৈতে ঘটনাটো হৈ আছে, ঠিক আছে। যে যদিহে এটা লাইনত কি কৰা হয় যে অতিৰিক্ত ভাৱে লাইনটোত যিমানজন মানুহ ষ্টুডেন্টছ থিয় হ'ব তাতকে যদি 3 জন যদি আৰু বঢ়াই দিয়া হয় তেতিয়াহ'লে কি হয় এটা লাইন কমি যায়, মানে কি এই দুটা কেছৰ পৰা কি গম পাইছা যে ষ্টুডেন্টছৰ কথা কৈ আছে ইয়াতে, গতিকে xy, ঠিক আছে। সো এতিয়া ব্ৰেকেট উঠাই দিয়া, এই x টো এবাৰ এই গোটেইখিনি এই দুটাৰ লগত পূৰণ আৰু এই 3 টো এবাৰ এইটোৰ লগত পূৰণ, গতিকে x * y - 1 তাৰপিছত +3 * y - 1 ইকুৱেল টু কি হ'ব xy, ঠিক আছে। সো এতিয়া আমি কি কৰিম ব্ৰেকেট উঠাই দিম, যে xy কি হ'ব x * y xy, তাৰপিছত মাইনাছ x * 1 x প্লাছ 3 * y কি হ'ব 3y প্লাছে মাইনাছে মাইনাছ 3 × 1 = 3 ইকুৱেল টু কি হ'ব xy, ঠিক আছে। এইখিনিলৈকে বুজি পাইছা। সো তাৰপিছত চোৱা ইফালৰ প্লাছৰ xy এইটো যদি সিফালে যায়গে কি হ'ব মাইনাছৰ xy হ'ব, মানে এইটো কি হ'ব কটা যাব, ঠিক আছে। চোৱা মই দেখুৱাই দিছো, ইফালে -x টো এনেকে ৰাখি দিলে মই আৰু +3y - 3 ইকুৱেল টু xy, আৰু সিফালে প্লাছৰ y সিফালে গৈ কি হ'ব -xy, এইটো কটা যাব, হয় নে নহয়। এতিয়া মই কি কৰিম, এতিয়া চোৱা ইয়াতে যে মই যদি x টো যদি ইফালে যদি ৰাখি দিওঁ, -x টো যদি ইফালে ৰাখি দিওঁ, ইফালে এইকেইটা পঠাই দিলে কি হ'ব -3y হৈ যাব, আৰু -3y সিফালে গৈ কি হ'ব +3 হৈ যাব। এতিয়া যিহেতু x ৰ আগত মাইনাছ আছে, আমি যদি চিনটো যদি সলাই দিওঁ, চিন সলাই দিলে কি হ'ব যে x = এই -3y +3y হৈ যাব, আৰু +3 কি হৈ যাব -3 হৈ যাব, গতিকে এইটো আমি দি থম 1 নম্বৰ সমীকৰণ বুলি, ঠিক আছে। এই বস্তুটো বুজি পাইছা নে প্ৰথম চৰ্তটো। সো নেক্সট চৰ্তটো তোমালোকে নিজে নিজে কৰিব পাৰিবা, চোৱা মই কৈ দিছো যে এতিয়া কৈছে যদি এটা শাৰীত 3 গৰাকী, ভালকে চোৱা যদি এটা শাৰীত 3 গৰাকী শিক্ষাৰ্থী কম হয়, আগতে কি হৈছিল বেছি হৈছিল, গতিকে এতিয়া কি কিমানজন কম বুলি কৈছে যে 3 জন, গতিকে কি লিখিবা দ্বিতীয় চৰ্তমতে কি লিখিবা যে x মাইনাছ কিমানজন কমে বুলি কৈছে 3 গৰাকী, হয়নে, গতিকে x - 3 ইনটু তাৰপিছত কি কৈছে
শাৰীৰ সংখ্যা কিমান বেছি হয় 2 বেছি হয় গতিকে কি হ'ব y + 2 হ'ব হয় নে নহয় y + 2 ইকুৱেল টু কি হ'ব xy হ'ব হয় নে সো এতিয়া আকৌ আগৰটো নিচিনা তোমালোকে ব্ৰেকেটটো উঠোৱা সো ফাৰ্স্ট x এ এই y + 2 ৰ লগত পূৰণ হ'ব x * y + 2 - 3 * y + 2 ইকুৱেল টু কি হ'ব xy হ'ব এটা সো x * y কি হ'ব xy + 2 * x 2x - 3y প্লাসে মাইনাসে কিমান মাইনাস 3 দুগুণ কিমান 6 ইকুৱেল টু কিমান হ'ব xy হ'ব ওকে সো তাৰ পিছত চোৱা ইফালৰ প্লাসৰ x সিফালে গৈ মাইনাসৰ x হ'ব মানে এটো কটাকটি যাব ঠিক আছে অৰ্থাৎ 2x ইকুৱেল টু কি হ'ব এই মাইনাসৰ 3y মাইনাসৰ 6 সিফালে গলে প্লাসৰ হৈ যাব ন দুটা গতিকে 3y + 6 হ'ব ঠিক আছে সো তাৰ পিছত চোৱা এতিয়া কি হ'ব এতিয়া এটোক আমি 2x = 3y + 6 এটোক আমি সমীকৰণ 2 বুলি দি থম আগৰ 1 নম্বৰ সমীকৰণ আৰু এটো কেই নম্বৰ সমীকৰণ 2 নম্বৰ সমীকৰণ এতিয়া সমীকৰণটোত চোৱা সমীকৰণটোত আমি এই x ৰ মান যেটো পাইছিলো যে 3y - 3 এই x ৰ মানটো আমি সমীকৰণটোত বহুৱাই দিম গতিকে x ৰ মান যে 1 ৰ x ৰ মান সমীকৰণটোত আমি বহুৱাই পাও যে সমীকৰণটোত বহুৱাই পাও কি পাম যে 2 নম্বৰ সমীকৰণটো কি আছে 2x গতিকে 2 * x ৰ মান কিমান যে 3y - 3 গতিকে 2 * 3y - 3 তাৰপিছত কি হ'ব ইকুৱেল টু 3y + 6 ওকে সো এতিয়া 2 * 3 কি হ'ব 6y - 2 3 গুণ কিমান 6 ইকুৱেল টু কি হ'ব 3y + 6 ঠিক আছে সো তাৰ পিছত কি হ'ব চোৱা যে 6y আৰু ইফালৰ প্লাসৰ 3y ইফালে আহি কি হ'ব মাইনাসৰ 3y ইকুৱেল টু এটো 6 আৰু এটো মাইনাসৰ 6 ইফালে গৈ কি হ'ব প্লাসৰ 6 হৈ যাব ঠিক আছে সো 6y - 3y কি হ'ব 3y ইকুৱেল টু 6 6 কিমান 12 এতিয়া y ৰ লগত 3 পূৰণ হৈ আছে সিফালে গৈ কি হ'ব হৰণ হ'ব মানে 12 আৰু এটো 3 তলত আহিব 3 এ 12 কেইবাৰ 4 বাৰ মানে আমি y ৰ মান কিমান পাই গলো y ৰ মান আমি পালো 4 এতিয়া y ৰ মানটো যদি আমি এতিয়া আমি x ৰ মান পাব হলে কি কৰিম 1 নং সমীকৰণত আমি y ৰ মানটো বহুৱাই দিম ঠিক আছে যিকোনো সমীকৰণত তুমি বহুৱাই দি দিব পাৰা তথাপি মই 1 নং সমীকৰণত দি দিম তো চোৱা যে y ৰ মান তলত লিখি যাবা তোমালোকে y ৰ মান সমীকৰণ 1 ত বহুৱাই পাও সমীকৰণ 1 ত বহুৱাই পাও 1 নং সমীকৰণটো কি আছে যে xy = 3y - 3 x = 3y - 3 গতিকে y ৰ মান বহুৱাই দিয়া y ৰ মান কিমান 4 - 3 3 4 গুণ 12 12 ৰ পৰা 3 গলে 3 4 গুণ 12 12 ৰ পৰা 3 গলে কিমান 9 থাকিব ঠিক আছে গতিকে কোৱেশ্চনটোত আমাক কি কৈছিলে চোৱাচোন কোৱেশ্চনটোত আমাক কৈছিলে শ্ৰেণীটোত থকা শিক্ষাৰ্থীৰ সংখ্যা আমাক নিৰ্ণয় কৰিব লাগে গতিকে আমি মুঠ শিক্ষাৰ্থী মানে কিমান ধৰিছিলো xy গতিকে x ৰ মানৰ লগত y ৰ মানটো আমি কি কৰি দিম পূৰণ কৰি দিম তেতিয়া আমাৰ মুঠ শিক্ষাৰ্থীৰ সংখ্যা ওলাই যাব এটাকে মুঠ শিক্ষাৰ্থীৰ সংখ্যা কিমান হ'ব x * y x ৰ মান আমি কিমান পাইছো 9 আৰু y ৰ মান কিমান পাইছো 4 9 4 গুণ কিমান 36 অৰ্থাৎ 36 জন আৰু এইটোৱে হৈ যাব আমাৰ উত্তৰ ঠিক আছে গতিকে শ্ৰেণীটোত শিক্ষাৰ্থীৰ সংখ্যা কিমান 36 জন ঠিক আছে 5 নম্বৰ কোৱেশ্চন আমাক কি কৈছে চোৱা এতিয়া 5 নম্বৰটো চোৱা a আৰু b ৰ প্ৰত্যেকৰে হাতত নিৰ্দিষ্ট সংখ্যক আম আছে অৰ্থাৎ a আৰু b আছে দুইজনৰ হাততে কি আছে দুজন ইয়াতে মানুহ কৈছে যে a আৰু b প্ৰত্যেকৰে হাতত কি নিৰ্দিষ্ট সংখ্যক আম আছে a b কলে অৰ্থাৎ a b কলে যদি তুমি তোমাৰ পৰা 30টা মুখ দিয়া a কৈছে b যে যদি তুমি তোমাৰ পৰা 30টা মুখ দিয়া যদি ইয়াৰ পৰা কি b 30টা দিয়ে তেন্তে মোৰ হাতত থকা আমৰ সংখ্যা হ'ব তোমাৰ হাতত বাকি থকা আমৰ দুগুণৰ সমান অৰ্থাৎ ধৰা ইয়াৰে হাতত যিমান সংখ্যক আম আছে ধৰা এটা 60টা আম আছিল 60টা আমৰ পৰা যদিহে b যদি 30টা দি দিয়ে তেন্তে এই b ৰ হাতত থকা আমৰ সংখ্যাৰ 2 গুণ হ'ব কাৰ a ঠিক আছে নেক্সট কি কৈছে b এ উত্তৰ দিলে এতিয়া b এ কি কৈ আছে চোৱা এতিয়া b এ কৈ আছে কাক কৈ আছে এতিয়া এক কৈ আছে এতিয়া b এ এক কি কৈ আছে যদি তুমি মোক তোমাৰ 10টা আম দিয়া এই 30টা যে লৈছিল আকৌ কি কৈছে যে তোমাৰ হাতত থকা আমৰ পৰা যদি মোক 10টা আম দিয়া তেন্তে মোৰ হাতত থকা আমৰ সংখ্যা হ'ব
এতিয়া কাৰ হাতত থাকিব, এৰ হাতত থাকিব। কিমান থাকিব চোৱা, যে বিৰ হাতত বাকী থকা আমৰ 3 গুণ, মানে বিৰ হাতত থকা আমৰ কেইগুণ থাকিব, 3 গুণ থাকিব। কেইগুণ? 3 গুণ থাকিব। আমি ধৰি ল'ম যে বিৰ হাতত আমৰ সংখ্যা আমি y বুলি ধৰি ল'ম। এতিয়া 3 ইনটু y থাকিব, হয় নহয়? মানে ইয়াত বিৰ হাতত থকা আমৰ 3 গুণ থাকিব কাৰ হাতত? এৰ হাতত। এতিয়া আমাক কৈছে প্ৰতিগৰাকীৰ হাতত থকা আমৰ সংখ্যা আমাক নিৰ্ণয় কৰিব লাগে। অৰ্থাৎ এৰ হাতত কিমান আম আছে, বিৰ হাতত কিমান আম আছে, আমি সেইটো নিৰ্ণয় কৰিব লাগে। গতিকে ইয়াতে চৰ্ত কেইটা হ'ল? দুটা হ'ল। প্ৰথম চৰ্তটো কি, যে যদিহে এৰ হাতত কি থাকে, যদিহে এৰ হাতত থকা আমৰ সংখ্যা আমি ধৰি লৈছো 60 হলে কি হ'ব, বিৰ হাতত কি হ'ব, 30টা যদি দি দিয়ে, তেতিয়া কি হ'ব, বিৰ হাতত থকা আমৰ সংখ্যাতকে এৰ হাতত থকা আমৰ সংখ্যা কেই গুণ হ'ব? 2 গুণ হ'ব। বুজি পাইছে সেই বস্তুটো? এইটো হ'ল প্ৰথম চৰ্ত। নেক্সট দ্বিতীয় চৰ্তটো হ'ল, যে যদিহে বিৰ পৰা যদি এ যদি আকৌ আমখিনি লয়, যদি 10টা আম লৈ লয়, তেতিয়া কি হ'ব, এৰ মানে কি হ'ব, বিৰ হাতত থকা আমৰ 3 গুণ হৈ যাব আমৰ সংখ্যা এৰ। গতিকে আমি কি কৰিব লাগে, আমৰ সংখ্যা নিৰ্ণয় কৰিব লাগে। তো আমি ধৰি ল'ম যে ধৰো এৰ হাতত থকা আমৰ সংখ্যা, এৰ হাতত থকা আমৰ সংখ্যা আমি কিমান বুলি ধৰি ল'ম, যে xটা। আৰু বিৰ হাতত থকা আমৰ সংখ্যা, কিমান, আমি ধৰি ল'ম যে yটা। ঠিক আছে? তো এতিয়া চোৱা, প্ৰথম চৰ্ত মতে আমি প্ৰথম চৰ্তটো কৰিম। চোৱা, যে প্ৰথম চৰ্ত মতে আমাক কি কৈছে, এ বিক ক'লে যদি তুমি তোমাৰ পৰা এক্সটা আম দি দিয়া, অৰ্থাৎ এৰ আমৰ সংখ্যা কিমান, এক্স। গতিকে এক্সৰ পৰা কিমানটা আম দি দিব কৈছে, যে 30টা আম দি দিব কৈছে। গতিকে x প্লাছ 3 ইকুৱেল টু, এতিয়া কি কৈছে, মোৰ হাতত থকা আমৰ সংখ্যা হ'ব, এৰ হাতত থকা আমৰ সংখ্যা কিমান হ'ব, যে বিৰ হাতত বাকী থকা আমৰ 2 গুণ। অৰ্থাৎ কি হ'ব, যে বিৰ হাতত কিমান আছিল, আমি ধৰি লৈছো যে y মাইনাছ 3 কেই গুণ হ'ব, 2 গুণ হ'ব। গতিকে y প্লাছ 3 মানে বিৰ হাতত, চোৱা, এক আম দি দিছে 30টা, মানে কি বিৰ হাতত 30টা আম কমি গৈছে। গতিকে x প্লাছ 30 ইকুৱেল টু y মাইনাছ 30 হ'ব। আৰু কেই গুণ, 2 গুণ। গতিকে সেইটো কাৰণে আমি কি দিছো, 2 ইয়াতে পূৰণ দি দিছো। ঠিক আছে, বুজি পাইছা? তো এতিয়া চোৱা কি হ'ব, x প্লাছ 30 ইকুৱেল টু কি হ'ব, 2 ইনটু y, 2y মাইনাছ 30 দুগুণ কিমান, 60। গতিকে 60। তো এতিয়া কি হ'ব চোৱা, এতিয়া যে x আৰু সিফালৰ প্লাছৰ 2y ইফালে আনি দিম, x মাইনাছ 2y ইকুৱেল টু কিমান হ'ব, যে মাইনাছ 60, আৰু ইফালৰ প্লাছৰ 30 সিফালে গৈ কি হ'ব, মাইনাছৰ 30 হৈ যাব। গতিকে কিমান হ'ব, যে x মাইনাছ 2y ইকুৱেল টু মাইনাছ 60 মাইনাছ 30, মাইনাছ মাইনাছ প্লাছ, ডাঙৰ চিন মাইনাছ, 60 আৰু 30 কিমান হ'ব, 90। গতিকে আৰু ডাঙৰ চিন কি, মাইনাছ। আৰু এইটো আমি দি থম 1 নম্বৰ সমীকৰণ বুলি। এতিয়ালৈকে আমাৰ কেইটা চৰ্ত গ'ল, এটা চৰ্ত গ'ল। নেক্সট চোৱা, যে দ্বিতীয় চৰ্ত মতে আমাক কি কৈছে চোৱাচোন, যে এতিয়া বিয়ে কৈ আছে কথাটো, যে যদিহে তুমি, অৰ্থাৎ এক কৈছে, যদিহে তোমাৰ পৰা 10টা আম দি দিয়া, অৰ্থাৎ এতিয়া কি, ৱাইৰ কথা কৈ আছে, ৱাইয়ে কি কৰিব, 10টা আম দি দিব। মানে বিৰ হাতত থকা আমৰ সংখ্যা কিমান আছিল, y। হা, গতিকে কি কৰিব, যে y প্লাছ 10 ইকুৱেল টু কি হ'ব, x মাইনাছ 10 হৈ যাব। মানে কি, এক্সৰ হাতৰ পৰা আম কমি যাব, কমি গৈ কেই গুণ হ'ব, আমাক কেই গুণ বুলি কৈছে, তোমাৰ হাতত বাকী থকা আমৰ 3 গুণ। অৰ্থাৎ ইয়াতে কি হ'ব, 3 এটা পূৰণ হ'ব। এই বস্তুটো বুজি পাইছা? এই বস্তুখিনি বুজিব লাগিব, মনোযোগ দিবা, তেতিয়া বুজি পাবা। তেতিয়া কি হ'ব, y প্লাছ 10 ইকুৱেল টু 3 ইনটু x কি হ'ব, 3x মাইনাছ 3 দহ গুণ কিমান, 30। তো এতিয়া যে এতিয়া কি হ'ব, y আৰু ইফালৰ প্লাছৰ 3x ইফালে আনিলে কি হ'ব, মাইনাছৰ 3x ইকুৱেল টু কিমান হ'ব, মাইনাছ 30, আৰু ইফালৰ প্লাছৰ 10 গৈ কি হ'ব, মাইনাছৰ 10। ঠিক আছে? চ' ইয়াতে কি হ'ব, যে y মাইনাছ 3x ইকুৱেল টু মাইনাছ 3 মাইনাছ 10, মাইনাছ মাইনাছ প্লাছ, আৰু ডাঙৰ চিন কি, মাইনাছ। 30 আৰু 10 যোগ কৰিলে কিমান হ'ব, 40 হ'ব। অ'কে, চ' এতিয়ালৈকে আমি কি পালো, যে y ইকুৱেল টু y মাইনাছ 3x ইকুৱেল টু 40। এতিয়া মই কি কৰিম, বুদ্ধি কৰি ইয়াতে y মাইনাছ 3x ইকুৱেল টু মাইনাছ 40 আছে, ইফালে মই কি কৰিম, যে ইফালে আমি মাইনাছৰ 3x টো যদি আমি ইফালে যদি প্লাছৰ 3x বনাই দিওঁ, চ' 3x মাইনাছ y হ'ব, ইকুৱেল টু কিমান হ'ব, চিনটো আমি মানে সলনি কৰিছো, মাইনাছৰ 40 কি হৈ যাব, প্লাছৰ 40 হৈ যাব। আৰু এইটো হৈ যাব আমাৰ সমীকৰণ 2। এই বস্তুটো বুজি পাইছা?
এতিয়া অংকটো আমি যদি সহজ কৰিব বিচাৰো আমি কি কৰিম চোৱা ইয়াতকে আৰু সিম্পলিফাই কৰি দিম চোৱা এটো আমি সমীকৰণ 2 নিদি আমি কি কৰিম y ইফালে মাইনাসত 3x আছে নহয় আমি সিফালে লৈ যাম মাইনাসত 3x ইফালে গৈ কি হ'ব প্লাসত 3x হৈ যাব হয় নহয় আৰু এই -42 -40 থাকি যাব এনেকে ৰাখি দিবা অৰ্থাৎ আমি y ৰ মান কিমান পালো 3x - 4 এটো দিবা সমীকৰণ 2 এতিয়া আমি সমীকৰণ 2 ৰ y ৰ মানটো আমি কি কৰিম সমীকৰণ 1 ত বহুৱাই দিম তো সমীকৰণ 1 এতিয়া চোৱা y ৰ মান সমীকৰণ সমীকৰণ 1 ত বহুৱাই পাও তো সমীকৰণ 1 কি আছে x - 2y গতিকে হ'ব x - 2 y ৰ মান কিমান 5x - 4 y x - 2y = -90 ইকুৱেল টু কিমান হ'ব -90 তো এতিয়া চোৱা x - 2 3 কিমান 6 গতিকে 6x - 7 কি প্লাস 2 4 গুণ 8 আৰু লগত 0 40 2 গুণ 80 ইকুৱেল টু -90 ঠিক আছে গতিকে চোৱা x - 6x প্লাস মানে মাইনাস ডাঙৰ চিন মাইনাস 6x ৰ পৰা এটা x গলে কিমান হ'ব মাইনাসৰ 5x থাকিব ঠিক আছে ইকুৱেল টু তাৰপিছত ইফালে প্লাসৰ 80 আছে সিফালে গৈ কিমান মাইনাসৰ 80 হৈ যাব গতিকে 90 - 80 দি দিম এতিয়া মাইনাসৰ 5x ইকুৱেল টু মাইনাস মানে প্লাস ডাঙৰ চিন মাইনাস মানে 9 8 কিমান 17 অৰ্থাৎ 90 আৰু 80 কিমান যোগ হলে কিমান হ'ব 170 হ'ব ঠিক আছে সো এতিয়া কি হ'ব চোৱা যে আমি x ৰ মান যদি উলিয়াও যে ইফালে x ৰ লগত 5 কি আছে পূৰণ হৈ আছে কি হৈ আছে পূৰণ হৈ আছে সিফালে গৈ কি হ'ব হৰণ হ'ব গতিকে x = -170 ডিভাইড বাই -5 এই মাইনাস মাইনাস কটা গ'ল 5 এ 17 ক কেইবাৰ তিনিবাৰ 5 3 গুণ 15 কিমান বাঢ়িছে 16 17 2 বাঢ়িছে 20 হ'ব 5 এ 20 ক কেইবাৰ 4 বাৰ মানে আমি x ৰ মান কিমান পালো 34 পালো x ৰ মান আমি কিমান পালো 34 এতিয়া আমি x ৰ মান এই 2 নং সমীকৰণত বহাই দিম আমি y ৰ মান পাই যাম ঠিক আছে সো এতিয়া চোৱা ইয়াতে তোমালোকে তলত লিখি দাও মই ইয়াতে লিখি দিছো যে x ৰ মান সমীকৰণ সমীকৰণ 2 ত বহুৱাই পাও সমীকৰণ 2 ত সমীকৰণ 2 কি আছে যে y = 3x y = 3x 3 * x ৰ মান কিমান 34 তাৰপিছত কি আছে -40 কিমান হ'ব যে 34 ৰ লগত 3 পূৰণ কৰি চোৱা যে 3 4 গুণ 12 2 হাতৰে 3 3 গুণ 9 1 10 102 -40 102 ৰ পৰা 40 মাইনাস কৰা যে 2 10 পৰা 4 গলে কিমান 6 মানে কিমান হ'ব 62 অৰ্থাৎ x ৰ মান আমি পালো 34 আৰু y ৰ মান আমি কিমান পালো 62 এতিয়া আমাক কোৱেশ্চনটোত কি কৈছিলে যে প্ৰতিগৰাকীৰ হাতত থকা আমৰ পৰিমাণ অৰ্থাৎ ইয়াৰ হাতত থকা আমৰ পৰিমাণ কিমান হ'ব x টা মানে কিমান হ'ব x ৰ মান যিমানটা যে 34 টা গতিকে লিখিবা এতেকে ইয়াৰ হাতত থকা আমৰ সংখ্যা কিমান যে 34 টা কিমান হ'ব যে 34 টা আৰু বিৰ হাতত থকা আমৰ সংখ্যা কিমান হ'ব যে 62 টা ঠিক আছে আৰু এটো হৈ যাব আমাৰ সলিউশন ঠিক আছে সো বুজি পাইছা এতিয়া আমি নেক্সটটো কৰো নেক্সট চোৱা 6 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে যদি x + ay = b আৰু ax + y = 1 সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকে তেন্তে তলত উল্লেখ কৰা বিকল্পবোৰৰ পৰা শুদ্ধটো আমাক বাছি উলিয়াব দিছে ঠিক আছে সো ফার্স্ট চোৱা আমাক সমীকৰণ দুটা কি আছে x + ay = b আৰু এটা কি দিয়া আছে ax + y = কি 1 এই দুটা সমীকৰণ আমাক দিয়া আছে এতিয়া আমাক কৈছে অসীম সংখ্যক সমাধান থাকে সো তোমালোকে আগৰ যিখিনি মই ভিডিও বনাইছিলো তাতে পাইছিলা যে অসীম সংখ্যক যদিহে সমাধান থাকিব বিচাৰে তেতিয়ালে কি হ'ব লাগিব a1/a2 = b1/b2 = c1/c2 হ'ব লাগিব হয় নে নহয় গতিকে ইয়াতে চোৱা যে a1/a2 = b1/b2 = c1/c2 হ'ব হলে আমি কি কৰিব লাগিব তো এতিয়া আমি যদি এর মান যদি চোৱা 1 যদি বহাও আৰু b ৰ মানো যদি 1 বহাও তেতিয়া কি হৈছে আমাক শুদ্ধ হৈ আছে কথাটো হয় নহয় চোৱা মই দেখুৱাই দিছো ইয়াতে যদি মই a ৰ ঠাইত যদি মই 1 যদি বহাও চোৱা ইয়াতে মানে a1 কিমান আছে চোৱাচোন যে a1 কিমান আছে 1 তাৰপিছত a2 কিমান আছে মানে a2 মানে কি a এর মান আমি কিমান দিব লাগিব 1 দিব লাগিব
1 দিলে 1 দিলে কি হ'ব যে a1 বাই a2 হৈ যাব, মিলি যাব। মানে a ৰ মান কিমান দিব লাগিব, a1 দিব লাগিব। ঠিক একেদৰে b ৰ মান চোৱা, এয়া a ৰ মান কিমান, এতিয়া চোৱা a2, এতিয়া b1, এতিয়া a1 a2, এতিয়া b1 কিমান a, তাৰপিছত b2 কিমান 1, b2 কিমান দিয়া আছে 1। গতিকে ইয়াতো কি হ'ব লাগিব, ইয়াত কি হ'ব লাগিব যে b2 অৰ্থাৎ এৰ মান কিমান হ'ব লাগিব 1 হ'ব লাগিব, কাৰণ ইয়াতো 1। বুজি পাইছা নাই? মানে কি হ'ব, অপচন এ টো হ'ব শুদ্ধ। তেতিয়া আমাৰ কি হৈ যাব যে অসীম সংখ্যক সমাধানৰ ক্ষেত্ৰত এই শৰ্তটো সিদ্ধি হ'ব। আৰু এইকেইটা সমীকৰণ তোমালোকে ভালদৰে লিখি ল'বা যে ax plus ay x plus ay minus b equal to 0 এনেকে হ'ব ন, কাৰণ ax plus by ax plus x square plus bx plus c এনেকুৱা হেৰিত আমি বহুৱাব লাগিব বস্তুটো। ঠিক আছে, নেক্সট চোৱা, গতিকে এইটো অপচনটো শুদ্ধ হ'ব। নেক্সট 2 নম্বৰটোৰ ক্ষেত্ৰত চোৱাচোন, -1 আৰু -1 এইটো বহুৱালে কি হয়, উক্তিটো কি হয়, শুদ্ধ হয়, অৰ্থাৎ অসীম সংখ্যক সমাধানৰ ক্ষেত্ৰত। অৰ্থাৎ চোৱা যে তুমি যদি ইয়াত ইয়াৰ মান যদি কি বহুৱা, যে -1 বহুৱা আৰু ইয়াতো যদি -1 বহুৱা, মানে কি হয় এই বস্তুটো মিলি যায়, মানে অসীম সংখ্যক সমাধান আছে। গতিকে চিৰ 1 আৰু 2 দুয়োটাই কি হ'ব, সত্য হ'ব। এইখিনি মান তোমালোকে বহুৱাই চাবা মিলিব। অপচন হ'ব চি শুদ্ধ, যে 1 আৰু 2 দুয়োটাই কি সত্য। গতিকে 6ৰ অপচন চি হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, এতিয়া 7 নম্বৰ কুৱেশ্যন চোৱা, যে কে ৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান থাকিব। আমাক দুটা সমীকৰণ দিয়া আছে চোৱা, সমীকৰণ দুটা আমাক কি দিছে, যে kx plus 3y minus k minus 3 equal to 0। এটা আমি ধৰি ললো যে 1 নম্বৰ সমীকৰণ। 2 নম্বৰ সমীকৰণ কি 12x plus ky minus k equal to কি 0। গতিকে ইয়াৰ পৰা আমি কি ক'ব পাৰো, যে a1 কিমান k, তাৰপিছত a2 কিমান 3, ঠিক আছে, তাৰপিছত a1 এইটো হ'ল b1, এইটো হ'ল b1, তাৰপিছত c1 কিমান, যে k minus 3। ঠিক একেদৰে a2 কিমান 12, তাৰপিছত b2 কিমান k, তাৰপিছত c2 কিমান, যে k। ঠিক আছে, c2 কিমান, যে মাইনাছ k, আৰু এইটোৰ ক্ষেত্ৰতো মাইনাছ আগত হ'ব আৰু এইটো ব্ৰেকেটৰ ভিতৰত হ'ব। ঠিক আছে, গতিকে a1 b1 c1, তাৰপিছত এইখিনি আমি পাতিলো, a2 b2। এতিয়া আমাক কৈছে অসীম সংখ্যক সমাধান থাকিব। গতিকে চোৱা, অসীম সংখ্যক সমাধান থাকিব, তো অসীম সংখ্যক যিহেতু আমাক সমাধান কৈছে, গতিকে অসীম সংখ্যক সমাধানৰ ক্ষেত্ৰত, অসীম সংখ্যক সমাধানৰ ক্ষেত্ৰত কি হ'ব, যে a1 by a2 equal to b1 by b2 equal to c1 by c2 হয়, হয় নহয়? এতিয়া আমি ইয়াতে যিখিনি মান দি আছে আমি এইখিনি বহুৱাই চাম। তো চোৱা a1 by a2, a1 মানে কিমান k, গতিকে k by a2 কিমান 12, গতিকে k by 12 equal to b1 মানে 3, b2 কিমান k, গতিকে k by 12, তাৰপিছত 3 by k equal to c1। c মানে কিমান ইয়াতে চোৱা, যে k minus 3, কিমান k minus 3, আৰু c2 মানে কিমান, এইটো মাইনাছ, আৰু c2 কিমান, যে মাইনাছ k, গতিকে মাইনাছ মাইনাছ কটা যাব, হয় নে নহয়? চ' এতিয়া চোৱা, এতিয়া আমি যদি এই দুটা ক্ষেত্ৰত লওঁ, যে k by 12 equal to 3 by k, এইটোৰ ক্ষেত্ৰত যদি আমি লওঁ, এই দুটা বস্তু এতিয়া আমি লৈছো, তেতিয়াহ'লে কি হ'ব, ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে k into k স্কোৱাৰ ইকুৱেল টু 12 পূৰণ 13, 12 পূৰণ 3। ঠিক আছে, চ' k স্কোৱাৰ ইকুৱেল টু কিমান হ'ব, 12 পূৰণ 3, 3 দুগুণে 6, 3 গুণে 3 কিমান হ'ব 36। অৰ্থাৎ স্কোৱাৰ যদি আমি উঠাই দিওঁ, k কি হ'ব, ইয়াতে ৰুট অভাৰ হৈ যাব 36। এতিয়া 36 মানে আমি কেনেকে লিখিব পাৰো, যে k ইকুৱেল টু 6 into 6, হয় নহয়? এতিয়া ভিতৰ মানে 6 গুণ 36, এতিয়া দুটা 6ৰ পৰা এটা 6 বাহিৰত ওলাই যাব নাই, মানে k ইকুৱেল টু কিমান হ'ব, k ইকুৱেল টু 6 হৈ যাব। কিহৰ 6, যে প্লাছ আৰু মাইনাছ, কাৰণ কিয় ৰুট অভাৰ আছিল, হয়নে? চ' আকৌ আমি কি কৰিম, এইটো এতিয়া এইখিনিৰ লগত চাম। চ' আকৌ যিহেতু এই তিনিওটা সমান, গতিকে ফাৰ্ষ্ট আমি এইটোৰ সমান এইটো ধৰিছো, এতিয়া আমি এইটোৰ সমান এইটো ধৰিম। আকৌ 3 by k ইকুৱেল টু k minus 3 by k, হয়নে? এতিয়া আমি এইটো ধৰিম। তো কেনেকে হ'ব, 3 into k কি হ'ব, চোৱা, যে 3 into k, তাৰপিছত ইকুৱেল টু কি হ'ব, এইটোৰ লগত, যে k into k minus 3। এতিয়া এইটোকে কটা যাব, মানে কিমান থাকিব, k 3 ইকুৱেল টু k minus 3। ঠিক আছে, তো এতিয়া k ইকুৱেল টু কি হ'ব, ইফালে চোৱা, যে 3 আৰু সিফালৰ মাইনাছৰ 3 ইফালে আহি প্লাছৰ 3 হ'ব, ইকুৱেল টু কিমান হ'ব, k, মানে k ৰ মান আমি কিমান পাই যাম, 6 পাই যাম। ঠিক আছে, মানে k ৰ মান কিমান পাম আমি, কিমান পালো, যে 6 পালো। তো এতিয়া অপচন কেইটা, তো 7ৰ অপচন কি হ'ব, ডি হ'ব শুদ্ধ উত্তৰ, যে k ৰ মান আমি কিমান পালো, 6 পালো, যে k ইকুৱেল টু 6। ঠিক আছে, 8 নম্বৰ কুৱেশ্যন চোৱা, যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সহায়ত কথা সমস্যা এটাৰ সমাধানৰ ঢাপসমূহ তলত উল্লেখ কৰা হৈছে।
প্ৰদত্ত বিকল্পসমূহৰ পৰা শুদ্ধ ক্ৰমটো বাছি উলিওৱা। কৈছে আমাক যে দুটা চলকযুক্ত মানে কি হ'ব x² প্লাছ bx প্লাছ c ইকুৱেল টু 0 দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত কৈছে। ঠিক আছে, তো আমাক কি কৈছে প্ৰথমতে আমি কি কৰিম এই চাৰিটা আমাক নিয়ম দিয়া আছে। চাৰিটাৰ পৰা ইয়াতে প্ৰথমটো কোনটো হ'ব চোৱা, প্ৰথমটোৰ ক্ষেত্ৰত কোনটো হ'ব যে আমি এক নম্বৰতে কি কৰিম যে চলক ব্যৱহাৰ কৰি অজ্ঞাতবোৰক প্ৰতিনিধিত্ব কৰিম, এইটো হ'ল এক নম্বৰ, এইটো হ'ব এক নম্বৰ। নেক্সট 2 নম্বৰ হ'ব চোৱা যে প্ৰয়োজনীয় সমীকৰণ গঠন কৰা, এইটো হ'ব 2 নম্বৰ। মানে ফাৰ্ষ্ট আমি কি কৰিম যে চলক বা এক চলক বা y চলকৰ কি কৰিম সহগ বিলাক মিলাম, হয় নহয়, মানে সমীকৰণটো আমি সিদ্ধ কৰিম মানে পুৰা মিলাম। নেক্সট 3 নম্বৰ আমি কি কৰিম যে সমীকৰণটোক সমাধান কৰিবলৈ চেষ্টা কৰিম। নেক্সট 4 নম্বৰ হ'ল ফলাফল ব্যাখ্যা কৰা। তো এইটো শাৰীত হ'ব প্ৰথমতে হ'ব কি 1 নম্বৰ, তাৰপিছত হ'ব কি 3 নম্বৰ। তো চোৱাচোন প্ৰথমে 1 নম্বৰ তাৰপিছত 3 নম্বৰ, এইটো ভুল হৈ গ'ল মানে এইটো 2 নম্বৰ আছে, এইটো 3 নম্বৰ আছে আৰু এইটো 3 নম্বৰ আছে। ঠিক আছে, গতিকে এই দুটা মিলিব, এইটো নিমিলে, এতিয়া এই দুটাৰ পৰা আমি বাছনি কৰিব লাগিব। চোৱা নেক্সট 3 নম্বৰ কোনটো যে 2 নম্বৰ, গতিকে 3 নম্বৰ এইটো 2 আৰু 4 নম্বৰ 1 বুলি কৈছে, গতিকে এইটো ভুল হ'ব হয়নে। গতিকে অপশ্যন কোনটো হ'ব যে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, এইটো হ'ল 8 নম্বৰৰ এনসাৰ। এতিয়া চোৱা 9 নম্বৰ কুৱেশ্যন কি কৈছে যে তলৰ ৰৈখিক সমীকৰণ কেইযোৰ সমাধান কৰা। তো আমাক 1 নম্বৰ কি দিয়া আছে 2/x প্লাছ 3/y ইকুৱেল টু কিমান 2। তাৰপিছত নেক্সট সমীকৰণটো কি দিয়া আছে, এইটো আমি 1 নম্বৰ সমীকৰণ বুলি ধৰো। নেক্সট 2 নম্বৰ সমীকৰণটো আছে যে 4/x মাইনাছ 9/y ইকুৱেল টু কিমান -1, এইটো আমি 2 নম্বৰ সমীকৰণ বুলি ধৰিলো। ঠিক আছে, তো এতিয়া আমি এইটো সমাধান কৰিম। চোৱা তো চোৱা এইটো সমাধান কৰিব হলে আমি কি কৰিম ফাৰ্ষ্ট চোৱা যে ধৰো আমি 1/x মানে আমি u বুলি ধৰি ল'ম। ঠিক আছে, আৰু 1/y মানে আমি v বুলি ধৰি ল'ম। ঠিক আছে, তো এতিয়া যদি আমি এইটো 1/x মানে u বুলি ধৰি লওঁ তেতিয়াহ'লে 1 নম্বৰ সমীকৰণটো কি হ'ব, তো 1 নম্বৰ সমীকৰণটো কি হ'ব যে চোৱা 2u হ'ব, কাৰণ কিয় এইটো 2 যদি আগফালে লৈ আহো ইফালে থাকিব কি 1/x, মানে 1/x মানে কি u, তাৰপিছত প্লাছ এইটো চোৱা 3 × 1/y যদি হয় 1/y মানে কি v, গতিকে কি হ'ব 3v ইকুৱেল টু কিমান হ'ব 2। এইটো হৈ যাব তোমাৰ 3 নম্বৰ সমীকৰণ, মানে এই 1 নম্বৰ সমীকৰণটো আমি কি কৰিছো মডিফাই কৰিছো। ঠিক আছে, নেক্সট চোৱা 2 নম্বৰ সমীকৰণটো কি 4/x মানে কি ইয়াতে যদি 4 লৈ আনো ইয়াতে 1 হ'ব, মানে 4 × 1/x মানে কি হ'ব 4u প্লাছ ইয়াতে কি হ'ব মাইনাছ, এতিয়া কি হ'ব 9 টো এইফালে আহি যাব 1/y মানে কি v, গতিকে কি হ'ব 9v ইকুৱেল টু কিমান হ'ব -1, এইটো আমি দি থম 4 নং সমীকৰণ। ঠিক আছে, 4 নং সমীকৰণ বুলি দিলো। চ' এতিয়া চোৱা এই 4 নম্বৰ সমীকৰণ আৰু 3 নম্বৰ সমীকৰণ, 3 নম্বৰ সমীকৰণৰ এইটো ইউৰ ক্ষেত্ৰত চোৱাচোন যে সহগটো কি 2 আছে আৰু এইটো ইউৰ ক্ষেত্ৰত সহগটো কি 4, গতিকে ইউ চলকৰ সহগটো যদি ইয়াতে আমি 4 বনাব খোজো তেতিয়াহ'লে আমি কি কৰিব লাগিব 3 নম্বৰ সমীকৰণৰ লগত আমি 2 পূৰণ কৰিব লাগিব। গতিকে চোৱা 3 নং সমীকৰণৰ সৈতে 3 নং সমীকৰণক 2ৰে পূৰণ কৰি পাওঁ আমি 2 পূৰণ কৰি দিম, কি হ'ব 2 পূৰণ 2 কি হ'ব 4u প্লাছ 2 × 3 কিমান হ'ব 6v ইকুৱেল টু 2 × 2 কিমান হ'ব 4। ঠিক আছে, এই 3 নং সমীকৰণৰ সৈতে আমি কি কৰিছো 2ৰে পূৰণ কৰি দিছো, এইখিনি বুজি পাইছা। চ' এইটো আমি দি থম 5 নং সমীকৰণ বুলি। ঠিক আছে, চ' এতিয়া চোৱা এতিয়া আমাৰ এই 3 নম্বৰ আৰু এই 4 নম্বৰৰ যিটো সমীকৰণ আছিল, মানে আমি এই 4 আৰু 5 দুয়োটা সমীকৰণ চোৱা একেই নিচিনা বনাইছো, কাৰণ ইউৰ চলক ইয়াতে ইউৰ সহগ কি 4, ইয়াতো ইউৰ সহগ কি 4, মানে এটা বস্তু মিলি গৈছে। গতিকে আমি সমীকৰণ 5ৰ পৰা সমীকৰণ 4টো কি কৰিম মাইনাছ কৰিম। চোৱা যে সমীকৰণ 5 মাইনাছ সমীকৰণ 4, আমি 5 নম্বৰ সমীকৰণৰ পৰা 4 নম্বৰ সমীকৰণ কি কৰিম বিয়োগ কৰিম। ফাৰ্ষ্ট আমি কি কৰিম যিখিনি তোমাৰ বাওঁ হাতে আছে অৰ্থাৎ লেফট হেণ্ড চাইডত আছে, কি আছে 4u প্লাছ 6v মাইনাছ, এতিয়া কি হ'ব যে 4u মাইনাছ 9v ইকুৱেল টু কিমান হ'ব 4, তাৰপিছত ইয়াতে 4 মাইনাছ আৰু ইয়াতে কি আছে -1। ঠিক আছে, চ' আমি এনেকে পাতিলো। তো এতিয়া চোৱা কি হ'ব যে 4u প্লাছ 6v মাইনাছ 4u মাইনাছ কি প্লাছ কি হ'ব 9v ইকুৱেল টু প্লাছ 4 প্লাছ 1 মাইনাছ কি প্লাছ 1। অ'কে, চ' এতিয়া চোৱা যে এই প্লাছৰ 4u মাইনাছৰ 4u কটা যাব,
6v 9v মানে কিমান হ'ব 15v কিমান 15v ইকুৱেল টু 4 একে কিমান 5 গতিকে v ৰ মান কিমান হ'ব যে 5/15 v ৰ মান কিমান হ'ব 5/15 মানে ইফালে 5 পূৰণ হৈ আছে v লগত আৰু 15 পূৰণ হৈ আছে ইফালে কি হ'ব হৰণ হ'ব যে 5 5ক একবাৰ 5 15ক তিনিবাৰ মানে কিমান হ'ব যে 1/3 এটাকে v ৰ মান আমি কিমান পালো v ৰ মান পালো 1/3 এতিয়া এই v ৰ মানটো আমি কি কৰিম যিকোনো সমীকৰণত বহুৱাই আমি কি কৰিব পাৰিম u ৰ মানটো উলিয়াব পাৰিম মানে আমি কি কৰিম 3 নং সমীকৰণত v ৰ মান বহুৱাই দিম 3 নং সমীকৰণটো কি আছে 2u মানে গতিকে 2u প্লাস চোৱা যে v ৰ মান 3 নং সমীকৰণত এটো v ৰ মান এটো 5 নং সমীকৰণ বুলি নাভাবিবা যে v ৰ মান চোৱা v ৰ মান 3 নং সমীকৰণত বহুৱাই পাও 3 নং সমীকৰণত বহুৱাই পাও 3 নং সমীকৰণটো কি আছে যে 2u plus 3v equal to 2 যে 2u plus 3v v ৰ মান কিমান 1/3 গতিকে 1/3 equal to কিমান 2 ওকে সো এতিয়া চোৱা যে 2u plus ওপৰত কি হ'ব 3 আৰু তলতে কি হ'ব 3 গতিকে এই 3 আৰু এইটো 3 কটা যাব থাকিব কিমান 1 equal to কিমান 2 ঠিক আছে সো এতিয়া 2u equal to এই প্লাসৰ 1 টো ইফালে গৈ কি হ'ব মাইনাসৰ 1 মানে 2u equal to 2 minus 1 কিমান হ'ব 1 অৰ্থাৎ u ৰ মান কিমান হ'ব যে ইফালে u ৰ লগত 2 পূৰণ হৈ আছে সিফালে গৈ কি হ'ব হৰণ হ'ব u ৰ মান হ'ব যে 1/2 এতিয়া আমি কি u ৰ মান পাই গলো 1/2 আৰু v ৰ মান পাই গলো 1/3 গতিকে আমি সমীকৰণটোত যিসমূহ ধৰিছিলো চোৱা আমি সমীকৰণত ধৰিছিলো যে 1/x মানে u আৰু 1/y মানে কি v তো এটাকে কি হ'ব আমি ধৰিছিলো যে 1/x মানে u গতিকে 1/x equal to u u ৰ মান আমি এইমাত্ৰ কিমান পাইছো যে u ৰ মান পাইছো আমি 1/2 গতিকে 1/x equal to 1/2 ঠিক আছে সো ইয়াতে কি হ'ব ক্রস মাল্টিপ্লিকেশন কৰিলে 1 into 2 2 equal to x into 1 x অৰ্থাৎ আমি x ৰ মান কিমান পালো 2 পালো x ৰ মান কিমান পালো 2 আৰু নেক্সট আমি কি ধৰিছিলো চোৱা যে 1/y equal to কি v গতিকে 1/y equal to কি v মানে 1/y equal to v ৰ মান আমি কিমান পালো যে v ৰ মান পালো আমি 1/3 গতিকে 1/y equal to 1/3 মানে ইয়াতে y ৰ মান কিমান হ'ব 3 হ'ব ঠিক আছে y ৰ মান ইয়াতে কিমান পালো আমি 3 পালো তো এটো হৈ যাব সলিউশন x ৰ মান 2 আৰু y ৰ মান 3 তো এটা আমি 2 নম্বৰটো কৰিম 2 নম্বৰটো আমাক দি আছে 1/2x plus 1/3y equal to কিমান 2 আৰু 1/3x plus 1/2y equal to কিমান 13/6 ঠিক আছে সো এটা আমি কি কৰিম চোৱা আমি 1/x চোৱা যে ধৰো 1/x equal to p আমি 1/x ক কি বুলি ধৰিলো p বুলি ধৰিলো আৰু 1/y equal to কি q বুলি আমি ধৰিলো ঠিক আছে সো এতিয়া 1/x মানে যদি p হয় তেতিয়ালে কি হ'ব 1/x মানে কি ইয়াতে কি থাকি যাব 2 থাকি যাব হয়নে গতিকে কি হ'ব p/2 প্লাস এতে কি হ'ব যে q/3 হ'ব q/3 equal to কিমান হ'ব 2 হ'ব হয়নে নহয় সো তাৰ পিছত চোৱা যে 3 আৰু 2 এর লসাগু কিমান চোৱা এইটো 3 আৰু 2 3 3 ক একবাৰ 2 নামি আহিব তাৰপিছত 2 এ 1 নামি আহিব 2 এ 2 ক একবাৰ 3 2 গুণ 6 6 গুণ 6 6 গুণ 6 মানে লসাগু কিমান 6 এতিয়া চোৱা 6 এ 2 ক 3 বাৰ 2 6 এ 2 ক 3 বাৰ 3 into p 3p প্লাস 6 এ 3 ক 2 বাৰ 2 into q 2q ইকুয়াল টু কিমান হ'ব 2 হ'ব সো এতিয়া ক্রস মাল্টিপ্লিকেশন কৰা এটো এটোৰ লগত পূৰণ যে 3p plus 2q equal to 2 into 6 কিমান হ'ব 12 2 সেকেন্ড কিমান 12 ওকে আমি এটো দি থম ইকুয়েশন নাম্বার 1 নেক্সট এতিয়া আমি 2 নম্বৰ কৰিম 2 নম্বৰটো ঠিক একেদৰে হ'ব যে ইয়াতে কি হ'ব 1/3x আছে নহয় ইয়াতে কি হৈ যাব যে 1/3x মানে 1/x মানে আমি p ধৰিছো তেতিয়ালে কি হ'ব p/3 হ'ব কি হ'ব আকৌ সো আৰু p/3 plus q/ কি হ'ব 2 এটা কি হ'ব q/2 মানে 1/y মানে q গতিকে q/2 equal to কিমান 13/6 ওকে সো এটা লসাগু এই আগৰটোৰ দৰে 2 3 লসাগু 6 6 এ 3 ক 2 বাৰ 6 এ 3 কেইবাৰ 2 বাৰ 2 into p 2p প্লাস 6 এ 2 ক 3 বাৰ 3 into q 3q equal to কিমান হ'ব 13/6 ওকে সো এটা দুইটা কি হৈ যাব ক্যান্সেল হৈ যাব মানে থাকিব কি যে 2p plus 3q equal to কিমান 13 আৰু এটো আমি 2 নং সমীকৰণ বুলি দি দিম ঠিক আছে তো এতিয়া চোৱা
যে 1 নং সমীকৰণ আৰু 2 নং সমীকৰণৰ লগত মিলাই চোৱাচোন যে ইয়াতে পি চলকৰ সহগ কিমান 3 ইয়াতে পি চলকৰ সহগ কিমান 2 মানে কি হল এতিয়া যদি আমি দুয়োটা যদি সহগটো যদি একে কৰিব খোজো তেতিয়া ইয়াৰ লগত 2 পূৰণ দিব লাগিব আৰু ইয়াৰ লগত 3 পূৰণ দিব লাগিব তেতিয়া ইয়াতে 3 * 2 6 হ'ব ইয়াতে 2 * 3 6 হ'ব গতিকে আমি কি কৰিম যে সমীকৰণ 1 ক কি কৰিম 2 ৰে পূৰণ কৰিম আৰু সমীকৰণ 1 ক কি কৰিম 2 ৰে পূৰণ কৰিম আৰু সমীকৰণ 2 ক কি কৰিম 3 ৰে পূৰণ কৰিম ঠিক আছে চোৱা যে সমীকৰণ 1 ক 2 আৰু সমীকৰণ 2 ক আৰু সমীকৰণ 2 ক 3 ৰে পূৰণ কৰি পাও আমি কি কৰিম 3 ৰে পূৰণ কৰি পাও তো 1 নং সমীকৰণৰ সৈতে আমি 2 পূৰণ কৰিম গতিকে এইটো চোৱা যে 1 নং সমীকৰণ কি আছে চোৱা 2 পূৰণ কৰিম মানে 2 * 3p + 2 * 2q 2 * 2q তাৰপিছত ইকুৱেল টু কি হ'ব 2 * 12 ওকে সো এতে কি হ'ব যে 2 * 3 কিমান হ'ব 6p + 2 * 2 4q ইকুৱেল টু 12 দুগুণ কিমান 24 এটো আমি দি থম 3 নং সমীকৰণ বুলি ঠিক একেদৰে মই কি কৈছিলো 2 নং সমীকৰণক 3 ৰে পূৰণ কৰিম গতিকে 2 নং সমীকৰণক চোৱা 2 নং সমীকৰণ ইমপ্লাইজ 3 ৰে পূৰণ দিম ঠিক আছে তো 3 ৰে পূৰণ দিলে কি হ'ব 3 * 2p এটা লিখি লবা যে 3 ৰে আমি পূৰণ দি আছো গতিকে এটো ইনটু 2 মানে 2 ৰে পূৰণ দিছো গতিকে 3 * 2p প্লাস 3 * 3q ইকুৱেল টু 3 * 13 ঠিক আছে তো 3 দুগুণ 6 6p প্লাস 9q ইকুৱেল টু 13 3 গুণ 6 3 3 গুণ 9 3 গুণ 3 অর্থাৎ 39 এটা আমি দিতাম 4 নং সমীকরণ বুলি ঠিক আছে এটো 3 নং সমীকরণ বুলি আমি কলো এটো 4 নং সমীকরণ বুলি আমি দিলো এতিয়া আমি কি কৰিম যে পি চলকৰ সহগ যেহেতু আমি সেম বনালো এতিয়া আমি কি কৰিম যে 4 নং সমীকৰণৰ পৰা 3 নং সমীকৰণটো কি কৰিম বিয়োগ কৰিম বিয়োগ কৰি আমি কিউৰ মান পাই যাম আৰু সেই কিউৰ মান আমি কি কৰিম যিকোনো সমীকৰণত বহুৱাই আমি পিৰ মান পাই যাম তাছ আমি 1/x আৰু 1/y অৰ্থাৎ x আৰু y ৰ মান আমি আৰামছে পাই যাম তো এতিয়া চোৱা এতিয়া যে সমীকৰণ 4 ৰ পৰা সমীকৰণ 3 বিয়োগ কৰি পাও 4 নং সমীকৰণৰ বাওফালটো প্ৰথমে বিয়োগ কৰা যে 6p + 9q minus 6p plus 4q equal to 39 - 24 ঠিক আছে তো কি হ'ব চোৱা যে 6p plus 9q minus 6p minus 4q equal to 39 - 24 চোৱা 9 পৰা 4 গলে 5 3 পৰা 2 গলে 1 অৰ্থাৎ 15 ঠিক আছে এতিয়া চোৱা যে প্লাসৰ 6p মাইনাসৰ 6p কটা যাব এতিয়া 9q আৰু মাইনাসৰ 4q আছে অৰ্থাৎ কিমান হ'ব 5q কিমান হ'ব যে 5q ইকুৱেল টু কিমান 15 অৰ্থাৎ q ৰ মান কিমান পাই গলো যে এইফালে থাকিব 15 আৰু তলত থাকিব 5 অৰ্থাৎ 5 এ 15 কেবাৰ 3 বাৰ অৰ্থাৎ q ৰ মান আমি কিমান পালো 3 পালো q ৰ মান কিমান 3 পালো এতিয়া আমি কি কৰিম q ৰ মান যিকোনো এটা সমীকৰণত বহুৱাই আমি p ৰ মানটো পাই যাম আমি 1 নং সমীকৰণত q ৰ মান বহুৱাম চোৱা যে q ৰ মান 1 নং সমীকৰণত বহুৱাই পাও তো চোৱা যে কি আছে 1 নং সমীকৰণ যে 3p + 2q q ৰ মান আমি কিমান পাইছো ইয়াতে চোৱা যে q ৰ মান পাইছো আমি 3 গতিকে যে 3p + 2 * q ৰ মান 3 ইকুৱেল টু কিমান 12 অৰ্থাৎ চোৱা 3p + 2 3 গুণ 6 ইকুৱেল টু 12 ওকে সো তাৰ পিছত চোৱা যে 3p ইকুৱেল টু 12 - 6 প্লাসৰ 6 ইফালে গৈ কি হ'ব মাইনাসৰ 6 অৰ্থাৎ 3p ইকুৱেল টু 12 পৰা 6 গলে 6 এতিয়া p লগত 3 পূৰণ হৈ আছে সিফালে গৈ হৰণ হ'ব মানে 6/3 3 এ 6 কেবাৰ 2 বাৰ অৰ্থাৎ p ৰ মান আমি কিমান পালো 2 পালো আৰু q ৰ মান আমি অলৰেডি 3 পাইছো অৰ্থাৎ আমি p আৰু q ৰ মান পাই গৈছো এতিয়া আমি যেটো ধৰিছিলো এতিয়া আহা এই ধৰাত সো এতিয়া আমি যেহেতু ধৰিছিলো যে 1/x = কি p গতিকে 1/x = p মানে 1/x = p ৰ মান কিমান 2 হয় নহয় 2 ৰ তলত কি আছে 1 আছে এই 1 ৰ লগত পূৰণ মানে 1 =
2 into x 2x ওকে অর্থাৎ কি হ'ব যে এই 2টো x ৰ লগত পূৰণ হৈ আছে ইফালে ই হৰণ হ'ব মানে 1/2 ইকুৱেল টু x এটাকে আমি x ৰ মান কিমান পালো 1/2 এটা নেক্সট চোৱা নেক্সট আমি কি ধৰিছিলো যে 1/y ইকুৱেল টু q আকৌ যে 1/y ইকুৱেল টু q বুলি ধৰিছিলো গতিকে 1/y ইকুৱেল টু q q ৰ মান আমি এই তলত কিমান পাইছো চোৱা যে q ৰ মান আমি পাইছো 3 গতিকে q ৰ ঠাইত আমি কি কৰিম 3 বহুৱাম ইকুৱেল টু 3 তাৰপিছত 1/y ইকুৱেল টু এই তিনিৰ তলত কি আছে 1 এটা আছে হয় নহয় গতিকে এই 1 1 কি হ'ব পূৰণ হ'ব 1 ইকুৱেল টু y ইনটু 3 কি হ'ব 3y ওকে সো এতিয়া y ৰ লগত 3 পূৰণ হৈ আছে মানে ইফালে কি হ'ব হৰণ হ'ব মানে 1/3 ইকুৱেল টু y এতেকে y ৰ মান আমি কিমান পালো 1/3 মানে আমাৰ সমীকৰণৰ সমাধান পাই গলো x ৰ মান 1/2 আৰু y ৰ মান 1/3 তলত লিখি দিবা এতেকে সমীকৰণৰ জোৰটো হ'ল সমীকৰণ জোৰৰ সমাধান হ'ল যে x ইকুৱেল টু 1/2 আৰু y ইকুৱেল টু 1/3 এটো হৈ যাব আমাৰ সলিউশন ঠিক আছে এতিয়া সো 3 নম্বৰ সমাধান 3 নম্বৰ কোৱেশ্চনটো কৰিম যে 5/x - 1 plus 1/y - 2 equal to 2 আৰু এটো আমাক দিয়া আছে সো এতিয়া আমি কি কৰিম যে 1 চোৱা যে ধৰো এতিয়া আমি কি ধৰিম 1/x - 1 বুলি ধৰিম যে 1/x - 1 equal to আমি ধৰিলম যে a বুলি আৰু ইফালে কি কৰিম যে 1/y - 2 মানে আমি কি বুলি ধৰিম যে b বুলি গতিকে 1/x - 1 যদি a হয় তেতিয়ালে কি হ'ব ইয়াতে যে 5a হ'ব মানে গতিকে 5a plus এটো কি হ'ব 5a plus এটো b 5a plus b equal to 2 এটো আমি দি থম 1 নং সমীকৰণ বুলি আৰু এতে কি হ'ব 6a plus 6a minus 3b equal to কিমান হ'ব 1 এটো আমি দি থম 2 নং সমীকৰণ বুলি ঠিক আছে সো এতিয়া আমি কি কৰিম চোৱা যে 1 নং সমীকৰণৰ a চলকৰ সহগ কিমান 5 আৰু 2 নং সমীকৰণৰ a চলকৰ সহগ কিমান 6 এতিয়া আমি কি কৰিব লাগিব চোৱা যে দুয়োটা যদি আমি যদি 3 ৰে যদি পূৰণ কৰো চোৱা দুয়োটাক নহয় আমি সমীকৰণ 1 ক যদি আমি কি কৰো যে 3 ৰে যদি পূৰণ কৰো চোৱা যে সমীকৰণ 1 ক যদি 3 ৰে পূৰণ কৰো 3 ৰে পূৰণ কৰি সমীকৰণ 1 ক 3 ৰে পূৰণ কৰি কিমান পাও চোৱা যে 3 into 5a plus 3 into b কিয় কৰিলো কাৰণ চোৱা এটো b চলকৰ সহগ 3 আৰু ইয়াতো b চলকৰ সহগ 3 হৈ যাব ইকুৱেল টু কিমান 2 ইকুৱেল টু 2 এতিয়া চোৱা সমীকৰণৰ 1 ৰ আটাই কেইটাৰ লগত আমি 2 পূৰণ কৰি আছো মানে এই 2 ৰ লগতো কি হ'ব 3 পূৰণ হ'ব মানে 3 ৰে যেহেতু পূৰণ কৰি আছো গতিকে চোৱা কিমান হ'ব 3 5 গুণ 15 15a plus 3 into b 3b equal to 2 into 6 2 into 3 কিমান হ'ব 6 অৰ্থাৎ 15a plus 3b plus 3b equal to কিমান 6 আৰু এই সমীকৰণক আমি 3 নং সমীকৰণ বুলি নাম দিম তো চোৱা এতিয়া যদি আমি সমীকৰণ 3 আৰু 2 দুয়োটাই যদি যোগ কৰো চোৱা কি হ'ব যে সমীকৰণ 2 আৰু 3 যোগ কৰি পাও তো সমীকৰণ 2 কি আছে যে 6a minus 3b equal to 1 গতিকে 6a plus 6a minus 3b তাৰপিছত ইফালৰটো আকৌ যোগ কৰিম বাওফালৰটো প্ৰথমে কৰি লওঁ যে 15a plus 3b equal to কিমান যে 1 plus 6 ওকে সো তাৰপিছত চোৱা যে মাইনাসৰ 3b প্লাসৰ 3b কটা যাব এটা চোৱা 6a আৰু 15a কিমান হ'ব 21a যোগ কৰি ইকুৱেল টু কিমান হ'ব 6 1 7 অৰ্থাৎ এৰ লগত 21 পূৰণ হৈ আছে হিফালে কি হ'ব হৰণ হ'ব মানে 7/21 7 7ক একবাৰ 7 21ক তিনিবাৰ মানে এৰ মান আমি কিমান পালো যে 1/3 এতিয়া আমি এৰ মানটো যিকোনো এটা সমীকৰণত বহুৱাই আমি বিৰ মানটো পাই যাম হয় নে নহয় গতিকে এৰ মান সমীকৰণ যিকোনো এটাত বহুৱাই দিলে হৈ যাব তুমি 1 নম্বৰটোতে বহুৱা মই 1 নম্বৰটোত বহুৱাম চোৱা যে 1 নং সমীকৰণটো কি আছে 5a plus b equal to 2 গতিকে সমীকৰণ 1ত বহুৱাই পাও
1 নং সমীকৰণটো কি আছে যে 5a plus b equal to 2 গতিকে 5 into a এর মান কিমান 1/3 plus b equal to কিমান 2 গতিকে সব 5/3 plus b equal to কিমান 2 ঠিক আছে তেতিয়া 5/3 ফালে প্লাস হৈ আছে কিফালে গৈ কি হ'ব হৰণ হ'ব মানে b equal to 2 minus 5/3 হ'ব ওকে তো এতিয়া চোৱা যে b equal to 3 আৰু 1 লখাগু 3 3 1 3 বাৰ 3 2 গুণে 6 মাইনাস 3 3 একবাৰ 1 5 গুণে 5 অৰ্থাৎ কিমান হ'ব b equal to কিমান হ'ব 6 ৰ পৰা 5 গলে 1 আৰু তলত 3 b equal to কিমান হ'ব 1/3 এতিয়া আমি a ৰ মান পালো 1/3 আৰু b ৰ মানো পালো কিমান 1/3 তো এতিয়া আমি ওপৰত যিখিনি পাতিছিলো চোৱা আমি কি ধৰিছিলো যে 1 চোৱা যে 1/x - 1 equal to a ধৰিছিলো আমি হয়নে যে 1 এতিয়া 1/x - 1 equal to a বুলি আমি ধৰিছিলো ঠিক আছে সো 1/x - 1 equal to a মানে আমি কিমান পাইছো এর মান কিমান পাইছো সো এইটো 1/3 পাইছো গতিকে এর ঠাইত 1/3 পাতিছো এতিয়া কি হ'ব এইটো এটো লগত ক্রস মাল্টিপ্লিকেশন হ'ব মানে 3 1 গুণে 3 equal to 1 into x - 1 x - 1 এ হ'ব মানে ইফালে -1 হৈ আছে ইফালে কি হ'ব +1 হ'ব equal to x অর্থাৎ 3 একে কিমান 4 x ৰ মান আমি কিমান পালো 4 পালো ঠিক আছে সো আকৌ একেদৰে আমি আৰু কি ধৰিছিলো চোৱা যে 1/y - 2 equal to b বুলি ধৰিছিলো গতিকে 1/y - 2 equal to b বুলি ধৰিছো গতিকে 1/y - 2 equal to b ৰ মান আমি কিমান পাইছো এই তলত চোৱা b ৰ মান কিমান 1/3 গতিকে এটা কি হ'ব 1/3 তেতিয়া ক্রস মাল্টিপ্লিকেশন কৰা 1 into 3 3 equal to 1 into y - 2 y - 2 মানে কি হ'ব মাইনাসৰ 2 ইফালে আহি যাব প্লাসৰ 2 equal to y অর্থাৎ y এর মান কিমান পালো 5 কিমান 3 2 5 অর্থাৎ y এর মান 5 গতিকে এটাকে প্রদত্ত সমীকৰণজোৰৰ সমাধান হল x equal to 4 আৰু y equal to 5 সো এইটো হৈ যাব আমাৰ সলিউশন ঠিক আছে এতিয়া 10 নম্বৰ কোৱেশ্চনটো চোৱা যে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 যদি অংক দুটাৰ স্থান সালসলনি কৰা হয় তেন্তে সংখ্যাটো 9 বাঢ়ে আমাক সংখ্যাটো নিৰ্ণয় কৰিব দিছে তো চোৱা দুটা অংক বিশিষ্ট যেহেতু কৈছে দুটা অংক বিশিষ্ট মানে কি একক আৰু দশক অৰ্থাৎ একক দশক থকা যিকোনো দুটা সংখ্যা সো আমি সংখ্যা দুটা কি কৰিব লাগিব ধৰি ল'ব লাগিব বা এককৰ স্থানৰ সংখ্যাটো বা আৰু দশকৰ স্থানৰ সংখ্যাটো আমি ধৰি ল'ব লাগিব ধৰি লোৱাৰ পিছত আমাক কৈছে যে সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি অৰ্থাৎ সংখ্যা দুটা আমি যদি ধৰি লওঁ x আৰু y তেন্তে ইয়াৰ সমষ্টি অৰ্থাৎ যোগ হ'ব সমষ্টি মানে কি যোগ অৰ্থাৎ x + y equal to কিমান 9 তাৰপিছত কৈছে যদি অংক দুটাৰ সাল সলনি কৰা হয় অৰ্থাৎ x টো ইফালে বহুৱাই যদি এতিয়া y টো ইফালে আনা অংকটো কৰি যাও তোমালোকে বুজি পাবা তো চোৱা ধৰো দশক স্থানৰ অংকটো আমি ধৰি ললো যে x আৰু একক স্থানৰ অংকটো আমি ধৰি লৈছো y বুলি ঠিক আছে আমি y বুলি ধৰি লৈছো এটাকে কি হ'ব সংখ্যাটো কি হ'ব কোৱাচোন যে সংখ্যাটো কি হ'ব যেহেতু দশকৰ স্থানত কি আছে x আছে হয় নহয় গতিকে দশক মানে কি ইয়াৰ লগত 10 যোগ হ'ব পূৰণ হ'ব গতিকে 10x আৰু এককৰ স্থানত কি থাকে 1 এটা পূৰণ হৈ থাকে হয় নহয় গতিকে আমি কি লিখিছো সংখ্যাটো কি হ'ব যে 10x অংকটো হ'ব x কিন্তু সংখ্যাটো কি হ'ব 10x + y ওকে সো আকৌ তাৰপিছত কি কৈছে যদি অংক দুটাৰ স্থান সালসলনি কৰা হয় তো চোৱা স্থান সালসলনি কৰাৰ পিছত অংকটো সংখ্যাটো স্থান সালসলনি কৰিলে কি হ'ব সংখ্যাটো কি হ'ব যে ইফালে আছে কি 10x হয় নে নহয় গতিকে আমি কি কৰিম x ৰ ঠাইত এতিয়া y আনিম গতিকে 10y প্লাস কি হ'ব x হ'ব এটো আমি কি কৰিছো স্থান সালসলনি কৰাৰ পিছত আমি এই সংখ্যাটো পাইছো তেতিয়া আমি প্ৰশ্নত যাম প্ৰশ্নমতে আমাক কি কৈছে চোৱা প্ৰশ্নমতে আমাক কৈছে যে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি সংখ্যা এটাৰ অংক দুটা মানে অংকটো আমি কি ধৰিছিলো x গতিকে কি হ'ব অংক দুটাৰ সমষ্টি মানে কি হ'ব x + y equal to 9 বুলি আমাক কৈছে ঠিক আছে সো এটো আমি কি কৰিব পাৰিম
অকমান মডিফাই কৰি ল'ম যে x ইকুৱেল টু কি হ'ব ইফালে প্লাছৰ y আছে সিফালে গৈ কি হ'ব মাইনাছৰ y গতিকে x ইকুৱেল টু 9 মাইনাছ y এইটো আমি 1 নং সমীকৰণ বুলি দি থলো ঠিক আছে সো তাৰ পিছত আমাক কি কৈছে চোৱা আমাক কৈছে যদি অংক দুটাৰ স্থান সালসলনি কৰা হয় তেন্তে সংখ্যাটো কিমান বাঢ়ে বুলি কৈছে 9 বাঢ়ে বুলি কৈছে ঠিক আছে গতিকে অংকটোৰ স্থান সালসলনি কৰা তো স্থান সালসলনি কৰাৰ পিছত কিমান পাইছিলো যে আকৌ স্থান সালসলনিৰ পাছত আমি পাইছো 10y প্লাছ x কাৰ সমান যে সংখ্যাটোতকৈ কিমান বেছি 9 বেছি গতিকে কি হ'ব সংখ্যাটো হ'ল যে 10x প্লাছ y প্লাছ 9 মানে 9 কি হ'ব ইয়াতে যোগ কৰিছো সো এতিয়া চোৱা এতিয়া কি হ'ব যে 10y আৰু সিফালৰ প্লাছৰ y ইফালে কি হ'ব মাইনাছৰ y গতিকে 10y মাইনাছ y 10y মাইনাছ y তাৰপিছত কি হ'ব প্লাছৰ x আৰু ইফালৰ প্লাছৰ 10 মাইনাছৰ 10 আহি যাব হৈ যাব ইফালে আৰু সিফালে কিমান থাকিব অকল 9 থাকিব ওকে তো চোৱা 10y মাইনাছ y কিমান হ'ব 9y আৰু ইফালে প্লাছৰ x মাইনাছৰ 10x প্লাছে মানে মাইনাছ ডাঙৰ চিন মাইনাছ 10টা x ৰ পৰা এটা x গ'লে কিমান থাকিব 9টা x গতিকে 9x ইকুৱেল টু 9 এতিয়া চোৱা সবতে কি আছে 9 আছে গতিকে আমি 9 টো কি কৰিব পাৰো ৰিমুভ কৰি দিব পাৰো আঁতৰাব পাৰো গতিকে কি থাকিব অকল যে y মাইনাছ x ইকুৱেল টু কিমান থাকিব 1 আৰু এইটো আমি 2 নং সমীকৰণ বুলি দি থম ঠিক আছে এইখিনিলৈকে বুজি পাইছা তো এতিয়া চোৱা আমি এই 1 নং সমীকৰণ x ৰ মান কিমান পাইছিলো 9 মাইনাছ y গতিকে চোৱা x ইকুৱেল টু 9 মাইনাছ y 2 নং সমীকৰণত বহুৱাই পাওঁ 2 নং সমীকৰণত বহুৱাই পাওঁ সো এইটো লিখিবা যে 1 নং সমীকৰণৰ x ইকুৱেল টু 9 মাইনাছ y তো এইটো 2 নং সমীকৰণ ইমপ্লাইজ 2 নং সমীকৰণত কি আছে y মাইনাছ x গতিকে y মাইনাছ x x ৰ মান কিমান 9 মাইনাছ y ইকুৱেল টু 1 অৰ্থাৎ কিমান হ'ব y মাইনাছ 9 মাইনাছ 1 প্লাছ y ইকুৱেল টু কিমান 1 তো ইয়াতে কিমান হ'ব এটা y আৰু এটা y কেইটা y দুটা y ইকুৱেল টু 1 ইফালে মাইনাছৰ 9 সিফালে গৈ কি হ'ব প্লাছৰ 9 অৰ্থাৎ 2y কিমান হ'ব 9 একে 10 হয় নহয় অৰ্থাৎ y ৰ মান কিমান হ'ব 10/2 2 এ 10ক কেইবাৰ 5 বাৰ মানে y ৰ মান কিমান পাই গৈছো আমি 5 পাই গৈছো এতিয়া y ৰ মান তুমি যিকোনো এটা সমীকৰণ হয় 1 নহয় 2 সমীকৰণত বহুৱাই আমি x ৰ মানটো পাই যাম অৰ্থাৎ 1 নং সমীকৰণতে বহুৱাম যে x ৰ মান কিমান দিয়া আছে 9 মাইনাছ y গতিকে চোৱা y ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ 1 নং সমীকৰণত বহুৱালে কি পাম 1 নং সমীকৰণটো আছে যে x ইকুৱেল টু 9 মাইনাছ y মানে y ৰ মান কিমান 5 গতিকে 9 ৰ পৰা 5 গ'লে কিমান হ'ব 4 হ'ব ঠিক আছে মানে আমি x ৰ মান 5 পাইছো আৰু y ৰ মান 5 পাইছো আৰু x ৰ মান কিমান পাইছো 4 পাইছো তেতিয়া চোৱা আমাক যেহেতু কুৱেশ্যনটোত আমাক কি কৈছিলে যে সংখ্যাটো আমাক নিৰ্ণয় কৰিব দিছে গতিকে আমি সংখ্যাটো ইয়াতে কি পাইছিলো চোৱা যে সংখ্যাটো পাইছিলো 10x y গতিকে ইয়াতে লিখি দিবা তোমালোকে তলত লিখিবা মই ইয়াতে লিখি দিছো গতিকে হ'ব কি তোমালোকে ইয়াতে তলত লিখিবা হা মই ইয়াতে লিখি দিছো এতেকে সংখ্যাটো কি যে 10x y এটা মানখিনি বহুৱাই দিয়া যে 10 * x ৰ মান কিমান 4 প্লাছ y ৰ মান কিমান 5 কিমান হ'ব 10 4 গুণ 40 যোগ 5 মানে কিমান হ'ব 45 এতেকে নিৰ্ণয় সংখ্যাটো হ'ল কিমান 45 আৰু এইটো হৈ যাব আমাৰ সলিউশন 11 নম্বৰ কোৱেশ্চন আমাক কি কৈছে চোৱা এতিয়া 11 নম্বৰটো চোৱা যে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি কিমান 15 সমষ্টি মানে কি যোগ মানে দুটা অংক বিশিষ্ট এটা সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 15 যদি সংখ্যাটোৰ অংক দুটাৰ স্থান সালসলনি কৰা হয় তেন্তে সংখ্যাটো 27 কি হয় হ্ৰাস হয় এতিয়া আমি সংখ্যাটো কি কৰিব লাগে নিৰ্ণয় কৰিব লাগে তো আগৰটোৰ দৰে আমি কি কৰিম ধৰি লম যে ধৰো দহকৰ ঘৰৰ অংকটো আমি ধৰি লৈছো x বুলি ধৰি ললো আৰু এককৰ ঘৰৰ অংকটো আমি ধৰি লৈছো y বুলি তো প্ৰশ্ন মতে আমাক কি কৈছে যে দুটা অংক বিশিষ্ট যিহেতু কৈছে গতিকে এতেকে সংখ্যাটো কিমান হ'ব অৰ্থাৎ এইটো যিহেতু দহকৰ স্থানৰ গতিকে লগত 10 পূৰণ হ'ব
যে 10x প্লাছ y হ'ব। এইটো হ'ল মূল সংখ্যাটো। এতিয়া প্ৰশ্নমতে চোৱা, প্ৰশ্নমতে আমাক কি দি আছে যে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি, অৰ্থাৎ অংক হ'ল এটা x আৰু এটা হ'ল y, অৰ্থাৎ x প্লাছ y ইকুৱেল টু 15। এইটো আমি ধৰি ললো 1 নং সমীকৰণ বুলি, ঠিক আছে। তাৰপিছত নেক্সট চোৱা, আকৌ 2 নং সমীকৰণত কি দি আছে চোৱাচোন, যদি সংখ্যাটোৰ অংক দুটাৰ স্থান সালসলনি কৰা হয়, স্থান সালসলনি কৰা হয়, তেন্তে সংখ্যাটো কিমান 27 কি হয়, হ্ৰাস হয়। মানে 27 কি কৰি যায়, কমি যায়। এইটো আমি পাইছিলো সংখ্যাটো। এতিয়া স্থান সালসলনি কৰাৰ পিছত কি হ'ব চোৱা, যে এইটো লিখি ল'বা, স্থান সালসলনি কৰাৰ পিছত কি পাম, যে 10y প্লাছ x পাম। মানে এতিয়া আমাক কৈছে যদি সংখ্যাটোৰ অংক দুটাৰ স্থান সালসলনি কৰা হয়, তেন্তে সংখ্যাটো 27 হ্ৰাস পায়। স্থান সালসলনি কৰাৰ পিছত কি 10y প্লাছ x ইকুৱেল টু, স্থান সালসলনি কৰাৰ আগত কি আছিল 10x প্লাছ y, এইটোৰ পৰা কিমান হ্ৰাস পায় বুলি কৈছে আমাক 27। গতিকে এইটোৰ পৰা কি হ'ব 27 মাইনাছ হ'ব। ঠিক আছে, এইখিনি বুজি পাইছে। তো এতিয়া কি হ'ব চোৱা, যে 10y ইফালৰ প্লাছৰ y আহি মাইনাছৰ y হ'ব, আৰু ইফালৰ প্লাছৰ x আৰু ইফালৰ প্লাছৰ 10 আহি মাইনাছৰ 10x হ'ব, ইকুৱেল টু কিমান হ'ব -27। ঠিক আছে। তো এতিয়া চোৱা, যে 10y ৰ পৰা y গ'লে কিমান হ'ব 9y, আৰু ইফালে -10x ৰ পৰা x গ'লে কিমান হ'ব -9x হ'ব, -9x ইকুৱেল টু -27। ঠিক আছে। তো এতিয়া কিমান হ'ব চোৱা, আটাইখিনিৰ পৰা আমি 9 আঁতৰাই দিব পাৰো। কি হ'ব, ইয়াতে y মাইনাছ x ইকুৱেল টু 9 7 আছে কেইবাৰ 3বাৰ, অৰ্থাৎ -3। অ'কে, চ' এতিয়া আমি এইটো লিখম 2 নং সমীকৰণ বুলি। তো এতিয়া চোৱা 1 নং সমীকৰণটো কি আছিলে, 1 ইমপ্লাইজ যে x প্লাছ y ইকুৱেল টু 15। ঠিক আছে। তো চোৱা x ইকুৱেল টু 15 মাইনাছ y হ'ব, মানে আমি এই 2 নং সমীকৰণত x ৰ মান বহুৱাই দিম। চোৱা যে x ৰ মান 2ত বহুৱাই পাওঁ, কি পাম, যে y মাইনাছ x ৰ মান কিমান 15 মাইনাছ y ইকুৱেল টু কিমান -3, 15 মাইনাছ y এইটো। গতিকে কি হ'ব y মাইনাছ 15 মাইনাছ প্লাছ y ইকুৱেল টু কিমান -3। অ'কে, চ' y কি হ'ব 2y ইকুৱেল টু -3, ইফালৰ -15 গৈ প্লাছৰ 15 হ'ব, মানে 2y ইকুৱেল টু প্লাছৰ 15 মাইনাছৰ 3 কিমান হ'ব, প্লাছৰ -15 পৰা 3 গ'লে কিমান হ'ব 12, অৰ্থাৎ y ৰ মান কিমান হ'ব 12/2, মানে 2 য়ে 12ক 6 বাৰ, অৰ্থাৎ y ৰ মান কিমান পাই গ'লো আমি 6 পাই গ'লো। এতিয়া y ৰ মান আমি যিকোনো সমীকৰণত বহুৱাই আমি x ৰ মান ওলাব পাৰিম। গতিকে y ৰ মান 1 নং সমীকৰণত যদি বহাই দিওঁ, চোৱা যে y ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ। 1 নং সমীকৰণ কি দি আছে, যে x প্লাছ y, অৰ্থাৎ x প্লাছ 6 ইকুৱেল টু কিমান দি আছে 15 দি আছে। এইটো চোৱা x প্লাছ y ইকুৱেল টু 15, গতিকে x প্লাছ y, y ৰ ঠাইত 6 বহালো। এতিয়া x ইকুৱেল টু 15 মাইনাছ 6। ঠিক আছে। তো 15 পৰা 6 গ'লে কিমান চোৱা, কিমান হ'ব 9 হ'ব, মানে x ৰ মান আমি 9 পালো, আৰু y ৰ মান আমি কিমান পালো 6 পালো। গতিকে আমাক সংখ্যাটো যিহেতু উলিয়াব দিছিল, তো চোৱা যে সংখ্যাটো কি আছিল 10x প্লাছ y। গতিকে তোমালোকে তলত লিখি দিবা, মই ইয়াতে লিখি দিছো। গতিকে সংখ্যাটো 10x x ৰ মান কিমান 9, 10x প্লাছ y, y ৰ মান কিমান 6, মানে কিমান হ'ব 10 গুণ 90 যোগ 6 96, সংখ্যাটো কিমান হ'ব 96। ঠিক আছে, বুজি পাইছে? আশা কৰো তোমালোকে বুজি পাইছা, আৰু এনেকে তোমালোকে ধুনীয়াকে পাতি ল'বা। এইখিনি তোমালোকে বহীত তলত পাতিবা, মোৰ ঠাই নাই কাৰণে মই ইয়াতে তোমালোকৰ কাৰণে বহুৱাই দিছো। ঠিক আছে। তো এতিয়া আমি আহিছো 12 নম্বৰ কুৱেশ্যনটোত। 12 নম্বৰ কুৱেশ্যন কি কৈছে, যে দুটা সংখ্যাৰ অন্তৰ 4, দুটা সংখ্যাৰ অন্তৰ আমাক কি কৈছে 4, অৰ্থাৎ অন্তৰ মানে কি মাইনাছ। ঠিক আছে। তো তাৰপিছত চোৱা, সৰু সংখ্যাটোৰ দুগুণৰ সৈতে ডাঙৰ সংখ্যাটোৰ 3 গুণ যোগ দিলে কিমান হয় 82 হয়। সংখ্যা দুটা আমাক নিৰ্ণয় কৰিব দিছে। তো ইয়াতে আমি কি কৰিম, সৰু সংখ্যা আৰু ডাঙৰ সংখ্যা কি কৰি ল'ম, ধৰি ল'ম। ঠিক আছে। তো চোৱা, ধৰো সৰু সংখ্যাটো আমি x বুলি ধৰো, আৰু ডাঙৰ সংখ্যাটো আমি y বুলি ধৰি ললো। ঠিক আছে। তো প্ৰশ্নমতে কি কৈছে, দুটা সংখ্যাৰ অন্তৰ মানে কি বিয়োগ। গতিকে y মাইনাছ x কিমান হ'ব 4। ঠিক আছে। তো ইয়াৰ পৰা মই কি কৰিব পাৰো, যে y ইকুৱেল টু 4 প্লাছ x, এইটো আমি 1 নং সমীকৰণ বুলি দি থলো।
ঠিক আছে। তো আকৌ কি কৈছে চোৱা, যে আকৌ সৰু সংখ্যাটোৰ দুগুণৰ লগত সৰু সংখ্যাটোৰ দুগুণ। তো সৰু সংখ্যাটোৰ দুগুণ, সৰু সংখ্যাটো কি এক্স, গতিকে এক্সৰ দুই গুণ। সৰু সংখ্যাটোৰ দুই গুণৰ লগত ডাঙৰ সংখ্যাটোৰ তিনি গুণ, ডাঙৰ সংখ্যাটোৰ তিনি গুণ মানে 2x + 3y যোগ কৰিলে কিমান পাওঁ? 82 পাওঁ। গতিকে 82, ঠিক আছে। তেতিয়া আমি কি কৰিম, y ৰ মান ইয়াতে বহুৱাই দিম। কি হ'ব চোৱা, 2x + 3, y ৰ মান কিমান, যে 4 + x = কিমান, 82, ঠিক আছে। এতিয়া ব্ৰেকেট উঠাই দিয়া, যে 2x + 3 4 গুণ কিমান, 12 প্লাছ 3 × x 3x = কিমান, 82। তো 2x 3x কিমান হ'ব, 5x + 5x = 82 মাইনাছ এই প্লাছৰ 12 আহি ইফালে কি হ'ব, মাইনাছৰ 12 হ'ব। তো 5x = 82 ৰ পৰা 12 কি কৰিম, মাইনাছ কৰি আছো। চোৱা 2 ৰ পৰা 2 গ'লে 0, 8 ৰ পৰা 1 গ'লে 7, মানে কিমান হ'ব, 70। মানে x = কিমান হ'ব, 70। আৰু ইফালে 5 পূৰণ হৈ আছে, ইফালে কি হ'ব, হৰণ হ'ব। তো 5 এ 7ক কেইবাৰ, একবাৰ, 5 × 5 6 7 2 বাকী আছে, 20 হ'ব, 0ক লগ ধৰি 5 এ 20ক 4 বাৰ। মানে x ৰ মান কিমান পালো আমি, x ৰ মান আমি 14 পালো। এতিয়া এই x ৰ মান আমি 1 নং সমীকৰণত বহাই দিলে আমি y ৰ মান পাই যাম, হয় নে নহয়? গতিকে চোৱা x ৰ মান 1 নং সমীকৰণত 1 নং সমীকৰণত বহুৱাই পাওঁ। 1 নং সমীকৰণত বহুৱালে কি পাম, 1 নং সমীকৰণটো আছে y = 4 + x, x ৰ মান 14, মানে কিমান হ'ব, 18, মানে কিমান হ'ব, 18। গতিকে আমি কি ধৰিছিলো, যে সৰু সংখ্যাটো x বুলি ধৰিছিলো আৰু ডাঙৰ সংখ্যাটো y। গতিকে আমি x আৰু y ৰ মান পালো, মানে কি এতেকে সৰু সংখ্যা, এতেকে সৰু, চোৱা সৰু নহয়, কুৱেশ্যনটোত আমাক কি কৈছে চোৱা, যে আমাক কৈছে সংখ্যা দুটা নিৰ্ণয় কৰা। এতেকে সংখ্যা দুটা হ'ল, সংখ্যা দুটা হ'ল 14 আৰু 18, আৰু এইটো হৈ যাব আমাৰ সলিউশন, ঠিক আছে। তো আজি মই তোমালোকক অনুশীলনী 3.3 যিখিনি ৰৈ গৈছিল অংক 12 লৈকে একেবাৰে গোটেইখিনি কৰালো। ইয়াৰ নেক্সট ক্লাছত মই তোমালোকক নেক্সট যিটো চেপ্টাৰ আছে সেইটো কৰাম। গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি থৈ দিলে নেক্সট ভিডিঅ'টো তোমাৰ ওচৰলৈ গৈ পাব। গতিকে আজিলৈ আহিছো, ভালকে পঢ়ি থাকিবা, বাই বাই, টেক কেয়াৰ।